সেইজন ঈশ্বৰকে কৈ দিয়ে কিনো দিলে তেওঁ মোক এইবুলি কৈ দিয়ে। ভগৱানে এই দেহটো মনুষ্য জনম যে প্ৰাপ্ত কৰাই দিছে, ইয়াতকৈ আমাৰ দিব লগা আৰু একোৱেই নাই। তেওঁৰ আমাক দিব লগা আৰু ইয়াতকৈ একোৱেই নাই। তথাপি মানুহে ঈশ্বৰকে চিনি নাপায় আৰু আপোনাক মোক মনত ৰাখিব। ইয়াতে ধৰণী গীতা নামে আছে, শেষৰ পিনে আছে ধৰণী গীতা। ধৰণী গীতাত ধৰণীয়ে কি কয় জানে? পৃথিৱীয়ে কয় বোলে এইবিলাক আশা বাদ দিয়া ভাই, তুমিনো কি বস্তু? তোমাতকৈ কত ৰজা মহাৰাজা, হিৰণ্যকশিপুৰ দৰে ৰজা, হিৰণ্যক্ষৰ দৰে বীৰ, ৰাৱণৰ দৰে বীৰ, এইবিলাক বীৰৰ আজি এডাল হাদ্দিও নাই মাটিত, সিহঁতৰ কোনো বংশ নাই। গতিকে তোমাৰ মূৰ্খত থাকিব, এইবিলাক আশা বাদেই দিয়া যায়। ধৰণী কিতাপ ক'ব এইবিলাক, পৃথিৱীয়ে তেনেকুৱাকে কয় বোলে মোৰ তাতে চব লীন যাব, তুমি যিমানবিলাক মোহ কৰি আছা, বেলেগৰ মাটিৰ সীমা ঠেলি আছা, অকণমান মাটিৰ কাৰণে মানুহে কাজিয়া কৰে, অকণমানৰ কাৰণে। বেলেগৰ যদি মাটিৰ সীমা ঠেলি থাকে, বেলেগক যদি সুখ নিদিয়ে থাকিবৰ কাৰণে, বেলেগৰ সম্পত্তিত যদি লোভ কৰে, তেতিয়াহ'লে তেওঁ ধৰ্ম কৰি কি হ'ব? ধৰ্ম কেতিয়া হ'ব? নহ'ব। গতিকে ধৰ্ম কৰিব লাগিলে আমি কি কৰিব লাগিব? আমি সেইবিলাক বস্তু কিছুমান ত্যাগ কৰিব লাগিব, যিবিলাক বস্তু আমাৰ পৰা এৰাই চলিব লাগে। যদি আমি চব বস্তু ধৰি থাকো, তেতিয়াহ'লে আমাৰ জীৱনত ধৰ্ম কৰা নহ'ব। যেনেকুৱাকে এখন চন্দ্ৰযান পঠিয়াই দিওঁতে কি কৰিছে? অলাগতিয়াল বস্তুবিলাক পৃথিৱীতে এৰি থৈ গৈছে। চন্দ্ৰযানখন যেতিয়া চন্দ্ৰলৈ পঠাই দিছিলে, অলাগতিয়াল বস্তুবিলাক সেই ৰকেটখনৰ পৰা পেলাই থৈ গৈছে, এইবিলাক লৈ যোৱা নাই লগত। ঠিক তেনেকুৱা আমাৰ এটা আত্মা যদি বৈকুণ্ঠগামী হ'ব লগা হয়, এটা আত্মা যদি ঈশ্বৰক পাব লগা হয়, তেতিয়াহ'লে কি কৰিব লাগিব? আমাৰ জীৱনৰ পৰা কিছুমান বস্তু এৰাই চলিব লাগিব, যিবিলাক বস্তু দৰকাৰ নাই। অদৰকাৰী কিছুমান কথা চিন্তা কৰি যদি আমি থাকো, কেৱল যদি মোৰ ঘৰ, মোৰ মাটি, মোৰ ল'ৰা, মোৰ ছোৱালী এইবুলি যদি থাকো, তেতিয়াহ'লে এইবিলাকে আমাক কেতিয়াও কি নকৰিব? মানে এইবিলাকে আমাক ভক্তিৰ দিশত যাব নিদিব। গতিকে এইটো আমি প্ৰভুসকল, পদুমৰ পাত, পদুমৰ ফুল যেনেকুৱাকে বোকা আৰু পানীতে জন্ম, তাৰ গাত বোকা আৰু পানী লাগি নাথাকে, আমিও মায়া মোহৰ মাজতে জন্ম। মায়া কাৰ নাই? মোৰ কাৰ নাই? ল'ৰা ছোৱালী কাৰ নাই? চবৰে আছে। কিন্তু তাৰ মাজত থাকিও ভক্তি কৰিব পৰা জনে আচল। যেনেকুৱাকে দামোদৰ বিপ্ৰ সুদামাৰ নিজৰ আইগৰাকী আছিলে, সন্তান আছিলে। ইমান সন্তান, পত্নী সন্তান থকাৰ পিছতো সুদামাই ঈশ্বৰক প্ৰাপ্ত হৈছে, ঈশ্বৰক পাইছে। ভগৱানে এনেকুৱাকে কৈছে, সুদামা তোমাৰ সেই 4 মুঠি চাউলৰ বিনিময়ত গোটেই ব্ৰহ্মাণ্ড মই দি দিব পাৰো। ব্ৰহ্মনো কঁপি গৈছে। কিন্তু আমি কি কৰো? আমি ওলোটাকৈ আমি মানে কেৱল ঘৰ দুৱাৰ এইবিলাকত লাগি আমি ঈশ্বৰৰ কথা শুনাৰ কাৰণে আমাৰ মানে মন নাযায়। এইটোৱে হ'ল কথা। গতিকে প্ৰভুসকল, আমি যাতে পদুম ফুলৰ পাতটো বা কলিটোৰ দৰে আমি হ'ব পাৰোঁ, অৰ্থাৎ মায়া মোহৰ মাজতে জন্ম, আমি যাতে আজিৰ দৰে আমি ওলাই আহিব পাৰোঁ, আৰু যাতে আমি গৃহস্থ হ'লেও আমি এনেকুৱা অনুষ্ঠান আয়োজন কৰিব পাৰোঁ। যদি এই ভাগৱত অনুষ্ঠান বা গীতা পাঠ, ভাগৱত পাঠ যিয়ে নহওক, যদি নিজৰ গৃহস্থত যদি আয়োজন কৰা হয়, ঘৰখন সুন্দৰ হ'ব, ঘৰখনৰ পবিত্ৰ হ'ব, নিৰ্মল হ'ব। যিখন ঘৰত আজিলৈ ভাগৱত পাঠ হৈ পোৱা নাই, যিখন ঘৰত সাধু সন্ত পদাৰ্পণ কৰি পোৱা নাই, সেইখন ঘৰে শ্মশানহালি একেই হয়। গতিকে সেইকাৰণে নিজৰ ঘৰত অন্তত ভাগৱত পাঠ মাজে সময়ে পাতি থাকিব লাগে, সাধু সন্তক মাতি থাকিব লাগে। একো নোৱাৰিলে অন্তত এগিলাচ পানী হ'লেও খুৱাই, একাপ ৰঙা চাহ হ'লেও খুৱাই আমি কি কৰিব লাগে? সাধু সন্ত বৈষ্ণৱ সেৱা কৰিব লাগে। তেতিয়াহ'লে ঘৰ বান্ধি থকাটোৰ নিয়মটো ভোগ কৰিব পাৰোঁ। আৰু যদি আমি আমাৰ ঘৰত কোনোদিন ভকতেই নিব পৰা নাই, যদি এদিনো ভাগৱত পাঠ একো চলাই নাই, তেতিয়াহ'লে সেই ঘৰখনে বাঁহৰ তলে শ্মশানহালি প্ৰায় একেধৰণেৰে হৈ যায়। ইয়ালৈ কৈছে, যিটো মহাহৰি ব্ৰহ্মা আদি কৰি মোহিত যাৰ মায়া, ব্ৰহ্মা আদি কৰি যিমানবিলাক দেৱতা আছে, চববিলাক ঈশ্বৰৰ মায়াত মোহিত হৈ থাকে, চব ঈশ্বৰৰ মায়াত মোহিত। মোহ অন্ধকাৰ গুচাই আমাৰ কৰাইলে কান্ত সাক্ষাৎ। এতিয়া ৰজা পৰীক্ষিতে কৈছে বোলে, হে গুৰুদেৱ, আমাৰ মোহ আৰু অহংকাৰ। এতিয়া মোহটো কি বস্তু? মোহটো হ'ল বোলে মোৰ বুলি ভবাটোৱেই হ'ল মোহ, আৰু তাৰ পৰাই অহংকাৰ হ'ব। যিটো বস্তু আমি মোৰ বুলি ভাবো, এইটোতেই মোহ। যেনেকুৱাকে ইয়াৰ লগত মই জড়ভৰতৰ কথাটো ক'লো, জড়ভৰতে হৰিণাটো পালে, কিন্তু হৰিণাটোক মোৰ বুলি ভাবি ল'লে।
ঠিক আছে, জীৱক প্ৰেম কৰিছে, জীৱক মৰম কৰিছে, ঠিকে আছে, কিন্তু ভৰতে কি কৰিব লাগিছিলে? হৰিণাটো আকৌ এৰি দি থৈ আহিব লাগিছিলে, হৰিণাৰ জাকৰ মাজত থৈ আহিব লাগিছিলে। ভুলটো ভৰতৰ সেইখিনিতে হ'ল। বোলে হৰিণাটো মই পালো, ঠিকে আছে, মই অকণমান ডাঙৰ কৰি দিলো, এতিয়া মই হৰিণাৰ জাকৰ মাজত থৈ আহো, এতিয়া মই সাধন ভজন কৰো। কথাটো আছিলে এইটো, কিন্তু ভৰতে সেইটোৰ প্ৰতি বেছিকে মোহিত হৈ গ'ল, যাৰ কাৰণে ভৰতে পুনৰ হৰিণাৰ জন্ম প্ৰাপ্ত হ'ব। সেইকাৰণে প্ৰভুসকল, আইসকল, আমি য'ত আছো, আমি যাতে একো বস্তুৱেই মোৰ বুলি নাভাবো। আমি যিমান দামী ঘৰত থাকিলেও, একেবাৰে কম দামী ঘৰত থাকিলেও, কিবা খাব পালেও নাপালেও অন্তত যাতে এইবিলাক মোৰ বুলি ভাবি নাথাকো। এইটো মোৰ কি? এইটো প্ৰভু ভগৱন্তই এইটো আমাক কৃপা কৰিছে, অশেষ কৃপা, কৃপাৰ বলত পাইছো, তেওঁৰ ইচ্ছা হলে এদিন এইবিলাক আমাৰ পৰা লৈ যাব, এইবুলি আমি চিন্তা কৰিব লাগে। ইয়াত যিটো ক'লে ব্ৰহ্মাদিৰ যিমানবিলাক দেৱতা, এই চববিলাক কি? একদম প্ৰভু ভগৱন্তৰ মানে আজ্ঞাবাহী। এতিয়া বহুতে কি কৰে, মানে বিভিন্ন দেৱ দেৱী ভজনা কৰিব যায়, কিন্তু যদি ঈশ্বৰ কৃষ্ণক যদি ভজনা নকৰে তেতিয়াহ'লে কি? একো নহয়। স্বয়ং দেৱাদেৱ মহাদেৱ শিৱই কি কৰিছে? পাৰ্বতীক কৈছে, এদিন পাৰ্বতীয়ে ভাত দি থাকোঁতে দেৰি হ'ল, শিৱ সদায় শিৱক এদিন খোৱা লোৱা বস্তু দি থাকোঁতে দেৰি হ'ল। তেতিয়া সদায় শিৱই সুধিলে, পাৰ্বতী এয়া কিন্তু এইবাৰ বনাই পোৱা কথা নহয়, শিৱ পুৰাণৰ কথা, শিৱ মহাপুৰাণৰ কথা। বোলে আই পাৰ্বতী মানে ক'লে, বোলে কিয় আজি দেৰি হ'ল মোক খোৱা লোৱা দিয়া? তেতিয়া পাৰ্বতীয়ে ক'লে, মই বিষ্ণুৰ সহস্ৰ নাম জপ কৰি আছো, মানে 1000 নাম জপ কৰে। কোনে? আই পাৰ্বতীয়ে সদায় 1000 নাম জপ কৰে বিষ্ণু। তেতিয়া দেৱাদেৱ মহাদেৱ শিৱই ক'লে, বোলে হে পাৰ্বতী, তোমাক মই একদম স্বৰ্গত হোৱা এটা উপায় দিওঁ, একদম চট্টমত। কোনটো উপায় দিছো? শ্ৰীৰাম ৰাম ৰামেতি ৰমে ৰামে মনোৰমে সহস্র নাম তৎতুল্যম শ্রীরাম নাম বরাননে। শ্রীরাম রাম রামেতি রমে রমে মনোরমে সহস্র নাম তৎতুল্যম শ্রীরাম নাম বরাননে। হে আই পার্বতী, তুমি শ্রীরামৰ নাম লোৱা, ৰাম নাম লোৱা। যদি তুমি ৰাম নাম লোৱা, সহস্র নাম তৎতুল্যম, সহস্র নামৰ তুল্য। অৰ্থাৎ এবাৰ যদি তুমি ৰাম বুলি কোৱা 1000 নামৰ মানে তুলনা হ'ব। যদি তুমি এবাৰ ৰাম ক'লা, 1000 নাম আৰু তুমি এটা এটাকৈ জপ কৰিব নালাগে, তেতিয়া এনে সন্তুষ্ট হৈ যাব। সহস্র নাম তৎতুল্যম শ্ৰীৰাম নাম বৰাননে, বৰাবৰ হৈ যাব ৰাম নাম। যদি তুমি সহস্র নাম, ইমান দেৰি নালাগে আৰু তুমি ৰাম নাম লোৱা, কৃষ্ণ নাম লোৱা। কিন্তু আমাৰ মানুহে ৰাম নাম ল'ব কাৰণে এতিয়া সব সদায় শিৱ, বহুতে শিৱ পূজা কৰে। শিৱৰাত্ৰিৰ দিনা, শিৱৰাত্ৰিৰ দিনা পূজা কৰে। এটা ওলাইছে বলবম বুলি কিবা ওলাইছে এটা, এইটো আমাৰ সংস্কৃতি নেকি? বাৰু ঠিক আছে, তাতে ধান খাব লাগে বুলি এইটো সংস্কৃতি নেকি? নে শিৱ মহাপুৰাণত কৈছে নে ক'ত কৈছে? শিৱ হ'ল ঈশ্বৰৰ প্ৰথমজন বৈষ্ণৱ। আমি বুজাব লাগে তেওঁলোকক, যিসকলে যায়। ঈশ্বৰৰ প্ৰথমজন বৈষ্ণৱ হৈছে দেৱাদেৱ মহাদেৱ শিৱ। আৰু সেইজন সদায় শিৱক যদি কোনোবাই ভান দি যদি অপমান কৰিব যায়, তেতিয়াহ'লে কিন্তু এইটো সদায় শিৱৰ এটা শ্লোক মুখস্থ নাই, এটা স্তোত্ৰ মুখস্থ নাই, কেৱল ডিজে দিছে, ডিজে দি ধুনীয়াকৈ একদম পুৰা দুখ দুপাই নাচি বাগি গৈছে। এইটো এটা ঘোৰ অপৰাধ হৈছে। মনত ৰাখিব, ৰাৱণ শিৱ ভক্ত আছিলে, সেই শিৱৰে অৱতাৰ হনুমান হয়। হনুমানে গোটেই লংকা চাৰখাৰ কৰি দিলে। তুমি যিমানেই শিৱ পূজা নকৰা কিয়, যদি শিৱই ৰাম নাম জপ কৰিছে, তুমি যদি ৰাম নাম জপ নকৰা, তেতিয়াহ'লে তুমি শিৱক পূজা হোৱা নাই। যদি তুমি ৰাম নাম জপ কৰিছা, শিৱক পূজা হৈছে। কৰ্পূৰ গৌৰম করুণাবতারম সংসার সারম ভুজগেন্দ্রহারম সদা বসন্তম হৃদয়ারবিন্দে ভবম ভবানী সহিতম নমামি, ভবম ভবানী সহিতম নমামি। ভুজগেন্দ্রহারম, যিয়ে নেকি সাপৰ হাড় পিন্ধি ৰাখে। শিৱই এই যে গাটোত যে ভস্ম ধূলা সানি লয়, কিয় সানি লয়? দেহটোত যাতে অহংকাৰ নহওক, এই হ'ল শিৱই সেইকাৰণে ভস্ম ধূলা সানি লয় গাত। আমি পাৰিমনে? আমি ক্ৰীম আৰু কৰবাত যদি কিবা নতুনকৈ ওলাইছে, আমি এইটো বিচাৰি থাকোঁ।
ফ্ৰেছ ৱাছ কিবা কিবি বিভিন্ন প্ৰকাৰ লাগে, হয়নে নহয়? কিন্তু দেৱাদিদেৱ মহাদেৱ কেৱল ঈশ্বৰৰ পিছতে প্ৰথমজন বৈষ্ণৱ, যাক দেখাত বহুত ধুনীয়া। এইজন দেৱাদিদেৱ শিৱই কি কৰিছে? গাত ভস্ম ধুলাই আনিছে। কিয়? যাতে দেহৰ প্ৰতি অহংকাৰ নাহক। আৰু আমাৰ বিলাকে কি কৰে? তাৰ ভুলতাকে কৰে। ইমান ধুনীয়া স্তোত্ৰ আছে, এইবিলাক কোনেও কিবা নকৰে, মুখস্থ নকৰে। ৰাৱণৰ কাৰণে স্তোত্ৰ লিখিছে, জতাপ্তমি গলজ্জল প্ৰবাহ পাবিতস্থলে দলে বলম্বিতম ভুজন্তকুন্দ মালিকম নমদ্যমদ্যমদ্যমন নিনাদবদ্যমর্ভয় সকার সম্পদন্তম অনুহতুন শিব শিবম। মানে এইবিলাক মুখস্থ নকৰে, লাগে। শিৱ পূজাত কেৱল ভাং খাব লাগে, এইটোহে জানে। জতাপ্ততাহ সম্ভ্ৰমণ ভ্ৰমণ নিলিম্প নিৰ্জৰি বিলুললি শিবল্লৰি বিৰাজমান বুদ্ধৰি ধগৎ 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 চললাল পত্র পাবকে কিশোর চন্দ্রশেখরে রতিপতিক্ষণম মম। এটা শিৱ পূজাত কেৱল ধান আৰু ভূটা এইটোৱে জানে, কিন্তু তাৰ বাহিৰে আৰু বেলেগ আমাৰ এনেকুৱাই যদি হয়, তেতিয়াহ'লে দেৱাদিদেৱ মহাদেৱ তেওঁৰ ওপৰত সন্তুষ্ট। শিৱই কেতিয়া খাইছিলে? তেতিয়া তেওঁ বিষ পান কৰিছিলে, যেতিয়া নেকি সৃষ্টিত হাহাকাৰ লাগি গৈছিলে। দেৱতা আৰু অসুৰৰ মাজত যেতিয়া সাগৰ মন্থন হৈছিলে, বাসুকী নাগৰ পৰা যেতিয়া হলাহল বিষ ওলাইছিলে, সেই বিষবিলাক পান কৰা এজনো লোক নাছিলে, এজনো দেৱতা নাছিলে। তেতিয়া সৃষ্টি ৰক্ষাৰ কাৰণে দেৱাদিদেৱ মহাদেৱ শিৱই সেই বিষখিনি পান কৰিলে, যি হয় হওক, মোৰেই হওক, বাকী সৃষ্টিখন ৰক্ষা কৰক। এইবুলি তেওঁ কি কৰিলে? বিষ পান কৰিলে লগে লগে তেওঁৰ কণ্ঠটো নীলা হৈ গ'ল আৰু নাম পালে নীলকণ্ঠ। আৰু ঠিক তেনেকুৱা এতিয়া শিৱ তত্ত্বটো হ'ল আমাৰ ঘৰলৈ লৈ আহিব লাগিব। শিৱ তত্ত্ব যেনেদৰে এজন দেউতাকে বহুত কষ্ট কৰি এটা পৰিয়ালটো উপাল কৰি আছে, নিজৰ ল'ৰাটোক প্ৰাইভেট স্কুলত দিছে, বোলে মই বাবুক বা মাইনাক চৰকাৰী স্কুলত নপঢ়া, বোলে প্ৰাইভেটতে দিছোঁ। মোৰে কষ্ট হ'লে হওক, মোৰে দৰকাৰ হ'লে কষ্ট হওক, দৰকাৰ হ'লে মোৰ ল'ৰাটো বা ছোৱালীগৰাকী খাওক। এইটো কৰে বহুত তেনেকুৱা অভিভাৱক আছে। এই হ'ল শিৱ তত্ত্ব। দৰকাৰ হ'লে তেওঁ একো ভাল চেণ্ডেল নিপিন্ধে, দৰকাৰ হ'লে তেওঁ এটা ভাল চোলা নিপিন্ধে, এনেকুৱা অভিভাৱকো বহুত আছে। এই হ'ল শিৱ তত্ত্ব। মানে ঘৰখনৰ সমস্ত বোজা দৰকাৰ হ'লে ময়ে হজম কৰোঁ, মোৰ ঘৰখন ভালে থাকক। এই হ'ল শিৱ তত্ত্ব। ঘৰত তেনেকুৱা আইগৰাকীয়ে বোলে ইমান গৰমত তেওঁ মানে ভাত ৰান্ধি আছে, ঠাণ্ডাত তেওঁ বাচন ধুই আছে, একদম আঙুলি টেকি পৰি গৈছে, একদম ফেটা পৰি গৈছে আঙুলিবিলাক। কিন্তু সেই আইগৰাকীয়ে বাচন ধুইছে পৰিয়ালৰ সুখৰ নিমিত্তে। হ'ল শিৱ তত্ত্ব। কোনোবা কাৰোবাৰ ল'ৰা এগৰাকীয়ে বা ছোৱালী এগৰাকীয়ে কি কৰিব? ল'ৰাজনে কি কৰিব? তেওঁ নিজৰ ঘৰখন সুখত থাকক বুলি বহুতে বাহিৰত গৈ কোম্পানীত কাম কৰি আছে। নিজৰ পিতৃ মাতৃক পোহপাল দিবৰ কাৰণে, নিজৰ বায়েকক, নিজৰ ভনীয়েকক বিয়া দিবৰ কাৰণে, টকা ইনকাম কৰাৰ কাৰণে আজিও বহুতে বাহিৰত গৈ কাম কৰি আছে। আৰু ফোনত যদি আপুনি সোধে, তেওঁ ভাত খাব নাপালেও খাইছো বুলি ক'ব। কিমান কষ্টত আছে থকাবিলাকে বুজি পাব, কিমান কষ্টত আছে। এই হ'ল শিৱ তত্ত্ব। যিয়ে নেকি ঘৰখন, মোৰ ঘৰখন সুখত থাকক, মই দৰকাৰ হ'লে যিমান দুখ পালেও পাওঁ, মই দৰকাৰ হ'লে কাৰোবাৰ ঘৰত মই চাফ চিকুণ কৰা কামত আছো, আৰু ঘৰৰ পৰা যদি এটা ফোন আহিছে ভালনে, ভাল বুলি এটা হাঁহি মাৰি দেখুৱাই দিব। এই হ'ল শিৱ তত্ত্ব। ইয়াক নাজানি ভাং খাই গোটা খাই শিৱ তত্ত্ব কৰিব যায়, ইয়াতকৈ দুৰ্ভগীয়া আৰু নাই। এই হ'ল শিৱ তত্ত্ব। অৰ্থাৎ আমাৰ ঘৰখনৰ সুখৰ নিমিত্তে, আমাৰ এই পৰিয়াল পোহপাল দিয়াৰ নিমিত্তে, যিসকলে দিনে ৰাতিয়ে নিজৰ পৰিয়ালৰ সুখৰ শান্তিৰ নিমিত্তে যিয়ে নেকি কৰ্ম আগবঢ়াই গৈছে, এই হ'ল শিৱ তত্ত্ব। ইয়াকে নাজানি ভাং খাই গোটা খাই কি কৰিছে? নিজক মৰিছে আৰু আনকো মাৰিছে। সেইকাৰণে এইটো ভাগৱতত কৈছে, ব্ৰহ্মাদি কৰি যিমানবিলাক দেৱতা আছে চব ঈশ্বৰৰ মায়াত মোহিত হৈ আছে। তজু উপদেশ আবেশে জানিলো প্ৰাণৰ বন্ধু কৃষ্ণ, তোমাৰ উপদেশৰ পৰা আজি মই জানিলো হে প্ৰাণৰ বন্ধু কৃষ্ণ। কিনো কৃপা মুকৰ কৰি নহা যেন চক্ষু দিলা অন্ধক। হে গুৰুদেৱ, কিনো কৃপা কৰিলা, কিনো কৃপা কৰিলা, যেন চকু থাকিও মই ইমান দিনে দেখা নাছিলো। এই অন্ধলাক তুমি জ্ঞান দিলা, এই অন্ধলাক তুমি জ্ঞান দিলা, আজি মই জ্ঞান চকু মই পালো। এই বুলি কি কৰিছে?
মহাৰাজ পৰীক্ষিতে কি কৰিছে উপমুনিৰ ওচৰত বাৰ বাৰ এই কথাখিনি কৈছে, এই গুৰুদেৱ তোমাৰ কাৰণে মই আজি এই জ্ঞানটো পাবলৈ সক্ষম হৈছো। গতিকে প্ৰবন্ধন সেইকাৰণে আমি কি কৰিব লাগে, এই জ্ঞানটো পাবৰ কাৰণে আমি সাধু সন্তৰ সংগত সেইকাৰণে সদায় আহিব লাগে, আহি এইবিলাক ল'ব লাগে, তেতিয়াহে আমাৰ এই জ্ঞান ভক্তি এইবিলাক বৃদ্ধি হ'ব। হেৰা সংসাৰ তাপত মৰে মূঢ়লোক কেশৱত চিত আছে যাৰ ইটো নুহিয়ত ভূত তাৰ ঐ যিটো হাসন্ত মহিলাত কিছুনে দেখিলো এৰা ঈশ্বৰ কৃষ্ণ প্ৰকাশে সদায় নামেহে ধৰ্ম ঐ নামেহে ধৰ্ম কি সুন্দৰকৈ কৈছে ৰজা পৰীক্ষিতে। সংসাৰৰ তাপতো মৰে মূৰ্খ লোক কৰা আত্মনিষ্ঠাৰ। হে গুৰুদেৱ, সংসাৰৰ তাপত মূঢ়মতী লোকসকল মৰি আছে সংসাৰৰ তাপত। আৰু আমি যাক আমি চিন্তা কৰিব লাগে তাকেই চিন্তা নকৰো, যাক চিন্তা কৰিব নালাগে তাকে আমি দিনে ৰাতি চিন্তা কৰি ৰাখো, যাক ভাবিব লাগে তেওঁক আমি নাভাবো, যাক ভাবিব নালাগে তাক আমি দিনে ৰাতিয়ে ভাবি নাথাকো। এই হ'ল আমাৰ আটাইতকৈ দুৰ্ভাগ্যপূৰ্ণ। অৰ্থাৎ পৰীক্ষিতে কৈছে সংসাৰ তাপত মৰে মূঢ়লোক কৰা আত্মনিষ্ঠাৰ। সংসাৰৰ তাপ আছে, এতিয়া সংসাৰৰ তাপ কেই প্ৰকাৰৰ? 3 প্ৰকাৰ। মই আগতেও কৈছো, আজি কওঁ, আদি ভৌতিক তাপ, আদি দৈনিক তাপ আৰু আধ্যাত্মিক নামৰ 3 পুৰা জুয়ে আমাক পুৰি আছে। প্ৰত্যেকটো মানুহতে আমাক পুৰি আছে এই 3টা তাপে। আদি ভৌতিক তাপ মানে আমাৰ ভৌতিক শৰীৰটোত জ্বৰৰ পৰা, মূৰ বিহৰ পৰা, পেটৰ বিহৰ পৰা, গাঁঠিৰ বিহৰ পৰা বিভিন্ন প্ৰকাৰৰ যিবিলাক বেমাৰ আজাৰ হয় পঞ্চ ভৌতিক শৰীৰটো, সেইবিলাক আদি ভৌতিক তাপ। আদি দৈনিক তাপ, দৈব ক্ৰমে যিবিলাক নেকি আমি পাওঁ, বোলে হঠাতে আছিলে, বোলে গৈ আছিলে, বোলে যাই থাকোঁতে বোলে তেওঁ পৰি মৰি থাকিলে, বোলে কৰবাত গাড়ীত গৈ আছিলে হঠাতে বোলে পৰি মৰিয়ে থাকি, বোলে ভালে আছিলে কালিলে এতিয়া বোলে হঠাতে থাকিলে। এই হ'ল এইবিলাক সংসাৰৰ তাপ। বোলে বিচাই ৰাখিলে, সাপে কামুৰিলে, এইবিলাক হ'ল আদি দৈনিক তাপ। আধ্যাত্মিক তাপ 2 প্ৰকাৰৰ, এটা হ'ল শাৰীৰিক, এটা হ'ল মানসিক। শাৰীৰিক তাপটো আমি কেনেকৈ পাওঁ? বোলে যিবিলাক নেকি একদম বানপানী হয়, ভূমিকম্প হয়, এতিয়া যে গাজনি দিয়ে, একদম কেতিয়াবা অনাবৃষ্টি, কেতিয়াবা অতিবৃষ্টি, এইবিলাক যিবিলাক হৈ থাকে প্ৰাকৃতিকভাৱে, এইবিলাক হ'ল আধ্যাত্মিক তাপ। আৰু মানসিক তাপটো কেনেকৈ পাওঁ? বোলে কোনোবাই মোক বৰ বেয়াকৈ ক'লে, বোলে ভাতৰ তিতা খাব পাৰি, মাতৰ তিতা খোৱাটো টান। বোলে ভাতৰে দৰকাৰে তিতাৰে ভাতকেইটা খাওঁ, নিমখ তেল লৈ ভাতকেইটা খাব কথা নাই। কিন্তু যদি কোনোবা এগৰাকীয়ে যদি মাতৰ তিতা দিয়ে, কোনোবাই যদি মাতৰ তিতাৰে বোলে একদম বোৱাৰীয়ে বোলে ভাতকেইটা দিছে, হেকেচা মাৰি দিছে, বোলে ভাতকেইটা ভালকে দিয়া নাই। বোলে কোনোবা বোৱাৰীয়ে আকৌ ক'ব বোলে হাঁহেতে বোলে থাকিব, সুখ দিয়া নাই, বোলে ইটো সিটো কৰি থাকে। এনেকুৱা ধৰণৰ কথাবিলাক লৈ যদি থাকে, তেতিয়াহ'লে কি হ'ব? এইবিলাকৰ মানে আধ্যাত্মিক তাপ। এই সংসাৰৰ এইবিলাক হ'ল তাপ। সেইকাৰণে আৰম্ভণিতে গাই লোৱা হৈছে, সচ্চিদানন্দ ৰূপায় বিশ্বৎপত্ৰয়াদিহেতবে তাপত্ৰয়োৰ বিনাশায় শ্ৰীকৃষ্ণায় বয়ং নমঃ। প্ৰথমতে গাইছো নহয়, মানে 3টা তাপৰ পৰা, তাপত্ৰয়োৰ বিনাশায়, 3টা তাপৰ পৰা বিনাশ কৰিব পাৰে কোনে? ঈশ্বৰ কৃষ্ণক যদি কোনোবাই ভক্তি কৰিব পাৰে। যদি কৰবাত এক্সিডেণ্ট এটা কিবা হ'ব লগা আছিলে, তাৰ পৰা কিবাকে নহয় কিবাকে তেওঁ কাটি দিব। হয়তো তেওঁৰ 100% হ'ব লগা আছিলে, তেওঁ 5% বা 2%, 1% পৰা তেওঁক ৰাখি দিব পাৰে। এইটো ঈশ্বৰৰ ক্ষমতা আছে।
গোখোজ সমান তাৰে বুলি কৈছে মহাপুৰুষে কৈ কৈছে এইবিলাক গোখোজ সমান তাৰে যেনেকৈ সংসাৰত যিমান খোজ আছে হাতীৰ খোজটোৱে সকলোতকৈ শ্ৰেষ্ঠ ডাঙৰ খোজ হাতীৰ খোজতকৈ আৰু ডাঙৰ খোজ নাই হাতীৰ খোজতকৈ ডাঙৰ খোজ আৰু নাই কিন্তু যদি কোনোবাই যদি ঈশ্বৰক ভক্তি কৰিব পাৰে গোখোজ সমান তাৰে মানে বহুত হাতীৰ খোজটোৰ সমান কষ্ট পাব লগা আছিলে গৰুৰ কষ্টটো কিমান ডাঙৰ কিমান কষ্টতে তেওঁৰ এইটো যাব কিন্তু তাপটো যি তাপ পাব লগা আছে যিহেতু আমি এটা ভৌতিক দেহ লৈ আছো তাপটো আমাৰ থাকিব কিন্তু তাপৰ পৰা ৰেহাই পাব পাৰে কেনেকৈ ৰেহাই পাব পাৰে যদি কোনোবাই নাম লয় নাম প্ৰভুসকল বিশ্বাস ৰাখক নামেহে তৰাব নামৰ বাহিৰে আৰু আন কোনেও তৰাব নোৱাৰে সেইকাৰণে আজি যিসকলে শুনি আছে উঠি অহা প্ৰজন্মখিনি মই আপোনাসকললৈ একদম নিবেদনহে ৰাখিছো মই আজ্ঞা কৰা নাই মই মাত্ৰ নিবেদন ৰাখিছো মানিবৰ কাৰণে মানা নামানা এইটো নিজৰ লগত কথা হ'ব মানে ডাঙৰৰ একে কথা হ'ল আমি ঘৰৰ পৰা বাহিৰত ওলাওঁতে সদায় আমি ৰাম নাম কৃষ্ণ নাম স্মৰণ কৰি ওলাব লাগে গুৰু সেৱা সদায় কৰিব লাগে ঘৰত ৰাতিপুৱা অন্ততঃ গুৰু সেৱা কৰিয়ে ঘৰৰ পৰা বাহিৰত ওলাব লাগে গুৰু সেৱা যদি কৰা নহয় এটা নহয় এটা বিপদে এটা ঘেৰি ধৰে গতিকে সেইকাৰণে গুৰু সেৱা কৰি ঘৰৰ পৰা বাহিৰত খোজ দিব এটা খোজো নিদিব বাহিৰত ঈশ্বৰৰ নাম নোলোৱাকৈ যদি আপোনাৰ ইমানেই ইমাৰ্জেঞ্চি দৰকাৰ হ'লে আপুনি খুব পুৱাতে উঠক আৰু সোনকালে উঠক যদি ইমানেই ইমাৰ্জেঞ্চি আছে বা কিবা কাৰণত এদিন দুদিন মিছ হ'ল কিন্তু সদায় নামঘৰত এটা সেৱা লৈহে আপুনি ঘৰৰ পৰা বাহিৰলৈ ওলাব শৰণ ল'লে এইবিলাক তত্ত্ব গুৰুসকলে কয় তথাপি এইখিনি ৰাখিছোঁ এইকাৰণে যাতে চবৰে মংগল হয় কাৰণ আজিকালি এনেকুৱা বেয়া লগা এটা অৱস্থা হৈছে বোলে আজি বোলে বাতৰি পালোঁ এইটো বোলে গৈ এনেকুৱা এটা এক্সিডেণ্ট এতিয়াতো বাতৰি মানে কিমান কি হৈ আছে বাতৰিবিলাক এইবিলাক আৰু বহুত হিট হৈ আছে ক'ৰবাত বোলে গৈ আছে ইটো মৰিল সিটো মৰিল ইটো বোলে অত কৰি মৰিল এই যিমানবিলাক এই সমস্তবিলাকৰ মূল হৈছে যদি আমি হৰি নাম ল'ব পাৰোঁ ৰাম নাম ল'ব পাৰোঁ যিমান হ'ব লগা আছে মানুহতো হ'বই কিন্তু তথাপি সেইবিলাকৰ পৰা ৰেহাই পাব অন্ততঃ 5জন ভকত বৈষ্ণৱক স্মৰণ কৰি ঘৰৰ পৰা ওলাব যদি একো কৰিব সময় নাপায় যেনিবা গুৰু সেৱা কৰাৰো একেবাৰে সময় নাই অন্ততঃ 5জন প্ৰধান ভকত হনুমান জাম্বন্ত বিভীষণ উদ্ধৱ মৈত্ৰেয় এই 5জন ভকতক অন্ততঃ মনত ৰাখি নিজৰ গুৰুদেৱক স্মৰণ কৰি গুৰু আসনৰ পিনে চাই স্মৰণ কৰি তেনেকুৱাকৈ ঘৰৰ পৰা এটা খোজ দিব লাগে নহ'লে এটা খোজো দিব নালাগে আৰু ভাগৱতৰ আটাইতকৈ শ্ৰেষ্ঠ মন্ত্ৰ এটা আছে যদি কোনোবাই ল'ব পাৰে তেওঁ বাচি গ'ল সেইটো হ'ল একদম ভক্তি সহকাৰে শুনিব এইটো দ্বাৰা তেওঁৰ জীৱনত অশেষ কল্যাণ হ'ব কৃষ্ণায় বাসুদেৱায় হৰে পৰমাত্মনে প্ৰণত ক্লেশ নাশায় গোবিন্দায় নমো নমঃ কৃষ্ণায় বাসুদেৱায় হৰে পৰমাত্মনে प्रणत क्लेश नाशाय गोविंदाय नमो नमः कृष्णाय वासुदेवाय हरे परमात्मने प्रणत क्लेश नाशाय गोविंदाय नमो नमः এই বুলি যদি কোনোবাই এইটো যদি গায়ে যদি কোনোবাই বাহিৰ ওলাব পাৰে তেওঁ কোনেও একো কৰিব পাৰে কোনো গ্ৰহৰ কেপাচিটি নাই যে তেওঁক কিবা কৰিব কিন্তু এইটো কিন্তু কৰিবৰ কাৰণে বহুতে টান এতিয়া আমাৰ এনেকুৱাকে ভবা হ'ল আচৰিত লাগে দেখিলে বোলে ভাগৱতটো কোনে চাই যাৰ নেকি দাঁত কেইটা সৰি যাব বুঢ়াবিলাকেহে ভাগৱত পঢ়ে আমাৰ ডেকা চেঙেৰাবিলাকৰ কাৰণে নহয় ভাগৱত আমি এটা এনজয় কৰিব লাগে আমি নাচিব লাগে দোকান লুটি ল'ব লাগে আমি খাব লাগে খাওঁ পিও মস্তি কৰোঁ এইবিলাকে আমাৰ এইটো আটাইতকৈ ভুল তুমি যদি মই এটাই মই নিবেদন কৰি যাওঁ মই নিবেদন আজ্ঞা কৰা নাই যদি তুমি জীৱনত যদি বেয়াখিনি যদি ত্যাগ কৰিব পৰা নাই ভালখিনিতো কোনোদিন ত্যাগ নকৰিবা বেয়াখিনি যদি আমি জীৱনৰ পৰা এৰিব পৰা নাই আজিৰ পৰা আমি ভালখিনিতো ত্যাগ নকৰোঁ এইবুলি যদি নতুন বছৰত যদি আমি সংকল্প ল'ব পাৰোঁ এই সংকল্পৰ পৰা দেখিব জীৱনত কিমান আধ্যাত্মিকভাৱে আপুনি সুস্থ হৈ উঠিব পাৰিব আধ্যাত্মিকভাৱে এনেকুৱা সুস্থ হৈ উঠিব পাৰিব যদি আজিৰ পৰা এইটো চিন্তা কৰে বোলে মই জীৱনততো বেয়া এৰিব পৰাই নাই বোলে মই জীৱনৰ পৰা নাখাবলগীয়া খাই আছোঁ নকৰিবলগীয়া কাম কৰি আছোঁ একো নাই কৰি থকা কিন্তু নাম জপ কৰা হৰি নাম কেৱলম নাস্তিক্য গতি হৰি নামৰ বাহিৰে আৰু বেলেগ একো গতি নাই
হৰি নাম যদি লয় নামে কৰা নামৰ বাহিৰে আন একোৱে একো কৰি দিব। সেইকাৰণে ৰাম নাম কৃষ্ণ নাম আমি যিমান ল'ম সিমানে আমাৰ কি হ'ব আধ্যাত্মিকভাৱে আমি সুস্থ হ'ব পাৰিম আৰু বিভিন্ন প্ৰকাৰৰ গ্ৰহ কিবা কিবি এইবিলাকৰ পৰা ৰক্ষা পাব পাৰিম। গতিকে সেইকাৰণে প্ৰভুসকল আমি সেইবিলাক গ্ৰহ নক্ষত্ৰ এইবিলাকত বহুত লাগি থাকিব নালাগে। কুণ্ডলী কিবা কিবি এইবিলাকত বহুত লাগি থাকিব নালাগে। যদি কোনোবা আছে নহ'লেতো ভালে, যদি কোনোবা আছে আমি ইমান লাগি থাকিব নালাগে। ঈশ্বৰৰ ওপৰত বিশ্বাস ৰাখক। ঈশ্বৰৰ ওপৰত যাৰ বিশ্বাস নাই, মই বাৰ বাৰ কওঁ, কোনেও তোমাক একো কৰি দিব নোৱাৰে। গ্ৰহৰ সুধি চাব সেই পণ্ডিতসকলক, যদি আপুনি এটা যদি কবচ লয়, ধৰা হ'ল এটা কবচ ল'লে, সেই কবচটো লওঁতে আপোনাৰ এটা বছৰৰ পৰা দুটা বছৰলৈকে আপোনাৰ সেই আঙুঠিটোৱে আপোনাক চুক্ৰিয়া কৰি ৰাখিব। তাৰ পিছত যদি সেই আঙুঠিটো পিন্ধি আছে আপোনাক আকৌ মানে এইটো বেয়ালৈ লৈ যাব। গতিকে যদি হৰি নামৰ যদি কবচ আপুনি ল'ব পাৰে, যদি ৰাম নাম কৃষ্ণ নাম যদি ল'ব পাৰে, আপোনাৰ এনেকুৱা কোনো শক্তি নাই যে তেওঁ যে কিবা কৰিব। আজিকালি বহুত পাঠক ওলাইছে, মানে আঙুঠি পিন্ধে, এইবিলাক পিন্ধিব নালাগে। গ্ৰহৰ আঙুঠি পিন্ধে, সোণৰ আঙুঠি, সোণৰ চেন, এজন ভাগৱত ব্যাখ্যা কৰে, এইবিলাক কেতিয়াও পিন্ধিব নোৱাৰে। এইটো অসম্ভৱ। যদি তেওঁ ভাগৱত ব্যাখ্যা কৰে, যদি তেওঁ সমাজৰ আগত চলে, আনক যদি উপদেশ দিয়ে, বাকীবিলাকৰ কথা বেলেগ, যদি তেওঁ নাম গায়, যদি তেওঁ ইয়াক শৰাই সঁফুৰা অৰ্পণ কৰে, যদি তেওঁ ভাগৱত পাঠ ব্যাখ্যা কৰে, তেওঁৰ গাত কোনো ধৰণৰ এই জাত, তাবিজ, কিবা লকাপ বা বিভিন্ন প্ৰকাৰৰ গ্ৰহৰ আঙুঠি, সোণৰ চেইন এইবিলাক থাকিব নোৱাৰে। পাটৰ ধুতি পিন্ধিব নোৱাৰিব ভাগৱত পাঠৰ এখনত। কিয় পাটৰ ধুতি পিন্ধিব নোৱাৰে? পাটৰ ধুতি পিন্ধাৰ লগে লগে তাতে পাটৰ কোনো মুগাৰ কোনো কেনেকৈ উলিয়ায়? সেইবিলাক গৰম পানীত দি ডুবাই লয়। সেইবিলাক জীৱবিলাক গৰম পানীত ডুবাই মাৰি তাৰ পৰা সূতা উলিওৱা হয়। যিসকলে পাট পলু পুহিছে গম পায়, আমি পুহিছোঁ, দেখিছোঁ কাৰণে কৈছোঁ। হাজাৰ হাজাৰ পলু পোকা মাৰি তাৰ পৰা কি কৰা হয়? তাৰ পৰা সেই সূতাবিলাক উলিওৱা হয়। গতিকে সেইকাৰণে প্ৰভুসকল এজন ভক্তৰ কাৰণে আমি পাটৰ ড্ৰেছ, মুগাৰ ড্ৰেছ এইবিলাকৰ পৰা দূৰত থাকিব লাগে। যদি তেওঁ ভগৱানৰ ওপৰতে বিশ্বাস নাই, তেওঁ আনক কেনেকৈ বিশ্বাসত নিয়ে? আনক তেওঁ কেনেকৈ ভোগ কৰাব? সেইকাৰণে ভাগৱত অনুষ্ঠান বহুত হৈছে, কিন্তু ক্ৰিয়া যে নকৰে, মানুহক কিয় ক্ৰিয়া নকৰে? তাৰ মূল কাৰণটো হৈছে তেওঁ নিজৰ ওপৰতে বিশ্বাস কৰে। যদি নিজৰ ওপৰত বিশ্বাস কৰে, তেওঁ যদি সোণৰ চেট কিনিলে তেতিয়াহ'লে হ'ব নেকি? গতিকে সেইকাৰণে প্ৰভুসকল আমি সেইবিলাকৰ পৰা যিমান পাৰি আমি দূৰত থাকিব লাগে। তজু উপদেশে আৱেগে জানিলো প্ৰাণৰ বন্ধু কৃষ্ণ, কিনো কৃপা মোক কৰিলা হা যেন চকু দিলাম দুখক। কিনো কৃপা মোক কৰিলা, কিনো কৃপা মোক কৰিলা হে গুৰুদেৱ, যেন অন্ধলা তুমি চকু দিছা। অন্ধ মানুহক যদি চকু এযোৰ দান দিয়া হয় কেনেকৈ লাগিব? কিমান ভাল লাগিব বোলে আজি মই চকু পালো। গতিকে ঠিক তেনেকুৱা যদি কোনোবা একদম গৃহস্থী, একদম জ্বালা যন্ত্ৰণাৰ আছে, সংসাৰৰ মায়ামৰ মাজত আছে, যদি তেওঁ কিবাকে যদি জ্ঞানৰ চকুযোৰ পাই যায়, যদি জ্ঞানৰ চশমাটো যদি গুৰুৰ মাধ্যমত পাই যায়, তেতিয়াহ'লে তেওঁৰ কি হ'ব? তেওঁ সম্পূৰ্ণ মানে তেওঁ একদম সংসাৰৰ পৰা, তেওঁ ভোগ বাসনাৰ পৰা তেওঁ আধ্যাত্মিক জগতৰ পিনে তেওঁ যাব পাৰিব। কেশৱত চিত্ত আছে যিটো আছে যাৰ এইটো নুহি তাৰ অদভুত। গতিকে যিয়ে নেকি কেশৱত চিত্ত দি আছে, ভগৱানক যিয়ে নেকি চিত্ত অৰ্পণ কৰি আছে, তেওঁৰ কাৰণে সংসাৰৰ তাপ এৰাব পৰাটো একো ডাঙৰ কথা নহয় বুলি কৈছে। সংসাৰৰ তাপ এৰাব পৰাটো যদি কোনোবাই কৃষ্ণৰ ওপৰত চিত্ত দি আছে, এইটো একো ডাঙৰ কথা নহয়। যিটো শাস্ত্ৰমত পঢ়িলা আঁতৰ কিছু নেদেখিলো আন। এতিয়া ৰজা পৰীক্ষিতে কৈছে বোলে, হে গুৰুদেৱ, তুমি মোক যি শাস্ত্ৰ ক'লা, ইয়াত আৰু মই বেলেগ একোৱেই নেদেখিলো, আন একো নেদেখিলো। কি দেখিলো? ঈশ্বৰ কৃষ্ণক প্ৰকাশে সদায় নামেহে ধৰ্ম প্ৰধান। কেৱল ঈশ্বৰ কৃষ্ণক প্ৰকাশ কৰিছে আৰু মই কেৱল নামহে দেখা পাইছো। অৰ্থাৎ ঈশ্বৰক দেখা পাইছে আৰু কেৱল নাম দেখা পাইছে। কোনে? ৰজা পৰীক্ষিতে। অৰ্থাৎ আমিও যদি ভাগৱত শুনো, আমি কি কৰিব লাগিব? হৃদয়ত দুখটো আনিব লাগিব আৰু মুখেৰে আমি নাম ল'ব লাগিব। আমাৰ যদি মুখেৰে যদি কৃষ্ণ নাম, ৰাম নামে নোলায়, যদি আমি হৃদয়ত দুখে আনিব নোৱাৰো, তেতিয়াহ'লে কিন্তু মুখেৰে নাম লৈ হৃদয়ৰ দুখ ধৰিব পাৰিলেহে কি হ'ব? আমাৰ ভক্তি আঁতৰিব। মুখে লোৱা নাম, হৃদয় ধৰা ৰূপ, এতেকে মুকুতি পাইবা পৰিৱেশৰ। তেতিয়াহে মুকুতি পাবা, যদি তুমি হৃদয়ত যদি তুমি ৰূপটো ধাৰণ কৰিব পাৰা, মুখেৰে যদি তুমি ৰাম নাম, কৃষ্ণ নাম লোৱা।
আকৌ যদি মুখেৰে ৰাম বুলি আছো যদি হৃদয়ত বেলেগ এটা চিন্তা আছে এইটো নহব বোলে হৃদয়েৰে মই বেলেগকে ভাবি আছো কিন্তু মুখেৰে আমি মানে ৰাম নাম কৰি আছো যদি আমি হৃদয়ত যদি জীৱ লৈ আছো যাৰ ছবি লৈ আছো হৃদয়ত তেওঁৰে যদি আমি নাম লৈ ৰাখো আমি চিত্ত বুদ্ধি মন অহংকাৰ গোটেইবিলাকেৰে যদি আমি তেওঁকে যদি আমি ব্যস্ত ৰাখিব পাৰো তেতিয়াহ'লে কি হ'ব এই ভক্তিটো গৈ কৈছে এটাকে মুকুতি পাবা কৈ দিছো তেতিয়া তুমি মুকুতি পাবা হে ৰাম অভয় ব্ৰহ্মক আপুনি দেখাইলা তাহান্তে ভয় তথ্যক মৃত্যুক লাগি মুৰ নাহি ভয় হে গুৰুদেৱ এতিয়া তথ্যকে যে দংশন কৰিব ইয়াক লৈ মোৰ আৰু অকণমানো ভয় নাই তথ্যকে যে দংশন কৰিব তথ্যক নামৰ শব্দৰে যে মোক কামুৰিব ইয়াক লৈ আৰু মোৰ অকণমানো ভয় নাই কোনে কৈছে শুকমুনিক কৈছে পৰীক্ষিতে গতিকে আমাৰ কি আমি অকণমান ভয় কৰি থাকো মৰিবৰ কাৰণে ভয় মৰাটো আমাৰ সকলোৰে বিৰাট ভয় কিন্তু ৰজা পৰীক্ষিতে এতিয়া কি কৰিছে মৰাৰ পৰা তেওঁ আৰু মানে ভয় কৰি থকা নাই মৰাক ভয় কৰা নাই কি কৰিছে তেওঁ ইতিমধ্যে তৰি গৈছে আৰু একো আনো শুনিবা কবা নাহি প্ৰয়োজন তথ্যক মৃত্যুক লাগি গুৰু মোৰ নাহি ভয় ললে অভয় ব্ৰহ্মত আপুনি দেখাইলে তাহান্তে ভৈলা কৰে আৰু তুমি যিহেতু মোক অভয় ব্ৰহ্ম দেখুৱাইছা অভয় ব্ৰহ্ম অৰ্থাৎ ব্ৰহ্ম কি অভয় অভয় কোনে দিব পাৰে ঈশ্বৰ কৃষ্ণহে দিব পাৰে অভয় বাকী চববিলাক ভয়তে থাকে বাকীবিলাক কোনো দেৱ দেৱীয়ে দেৱতাই আপোনাক অভয় দিব নোৱাৰে অভয় কোনে দিব পাৰে কেৱল ঈশ্বৰ কৃষ্ণহে অভয় দিব পাৰে হেৰা মাউৰ একোৱা না শুনিবাক লাগি প্ৰয়োজন লাগিব কৃষ্ণ গুণনাম বেটি ৰেপে মই এৰো আৰু একো শুনিবৰ কাৰণে মোৰ প্ৰয়োজন নাই আজি ৰজা পৰীক্ষিতে কৈছে বোলে হে গুৰুদেৱ মোৰ আৰু বেলেগ একো শুনিবৰ কাৰণে প্ৰয়োজন নাই কৃষ্ণ গুণ নাম বেটি ৰেপে মই এৰো আমাৰ আলাপ আৰু মই বাকী আলাপবিলাক এৰিছো কেৱল কৃষ্ণৰ গুণ নাম এইখিনিতে মই আছো গতিকে আমিও কি কৰিব লাগে বাকীবিলাক আলাপ আমি এৰিব লাগে আমি আলাপ কৰি থাকোঁতে প্ৰলাপলৈ গুচি যায় আলাপৰ পৰা প্ৰলাপ হয় হয়নে আৰু প্ৰলাপ বকিলে কি হৈ যায় বিভিন্ন প্ৰকাৰৰ যুদ্ধ বিগ্ৰহ সূচনা হৈ যায় গতিকে সেইকাৰণে কৈছে যে বাকী আৰু বেলেগ একো আলাপৰ প্ৰয়োজন নাই কি কৰা কেৱল মোৰ কৃষ্ণ গুণ নাম এইখিনি কেৱল শুনে কাম অভিলাষ বিষয় শীতে তেজিলে কমূৰ কৃষ্ণৰ চৰণ বিলে দুখ ভোলা হেন জানি মোক তুমি গুৰু বাপ দিও অনুমতি দান মাধৱ বন্ধুৰ চৰণত চিত দিয়া ত্যাগী প্ৰাণ কাম অভিলাষ বিষয় বাসনা চিত্তে তেজিলে কম হ'ল গতিকে ৰজা পৰীক্ষিতৰ এতিয়া কাম অভিলাষ বিষয় বাসনা এইবিলাক আমাৰ কি কৈছে পৰীক্ষিতৰ এৰি গৈছে এতিয়া আমি নিজক প্ৰশ্ন কৰিব লাগে আমাৰ যে ভক্তি কৰি কৰি ইমানখিনি বয়স হ'ল আমি কাম অভিলাষবিলাক আমি এৰি দিব পাৰিছো নে নাই বিষয় বাসনাবিলাক এৰি দিব পাৰিছো নে নাই পৰা মই নিজকে প্ৰশ্ন কৰিব লাগে এতিয়া কিছুমানে ক'ব মই ভক্তি কৰিছো মই শৰণ লৈছো বহুত আগতেই কিন্তু ইমান দিন আগতে যে শৰণ ললো শৰণ লৈ মই এতিয়া নিজকে সলনি কৰি দিব পাৰিছো নে নাই পৰা শৰণ লৈ অলপমান পৰিৱৰ্তন কৰিব পাৰিছো নে পৰা নাই এইটো মই নিজকে কি কৰিব লাগে চিন্তা কৰিব লাগে পৰিৱৰ্তন আহিছে নে নাই জীৱনত
যদি পৰিৱৰ্তনে অহা নাই তেতিয়াহ'লে নিশ্চয় জানিব যে এইটো মায়াই আমাক কি কৰি আছে, গ্ৰাস কৰি আছে, বৰ বেয়াকৈ গ্ৰাস কৰি আছে। আমি কি কৰিব লাগিব, আমি শৰণ লৈ আমি এটা এটাকৈ আমি সেই ষ্টেপবিলাক আগবাঢ়ি থাকিব লাগিব। শৰণ লোৱাৰ পিছত ভজন ল'ব লাগিব। ভজনৰ পিছত যিসকলৰ মালা আছে, সৰু ভাগ বৰ ভাগ, মালা জপ কৰিব, নাম জপ কৰিব, নামেহে কৰাব। নাম নহ'লে কেনেকৈ কি হ'ব? গতিকে সেইকাৰণে প্ৰভুসকল এনেকে এটা ষ্টেপ বাই ষ্টেপ যাব লাগিব। বোলে আজি মই বোলে মাছ মাংস খাই আছো, কালিৰ পৰা এইবিলাক মই এটা এটাকৈ বাদ দিওঁ, এইবিলাক বাদ দিব লাগিব। এটা এটাকৈ বাদ দিব পৰাটো কৈছে প্ৰমাণ পালে মনত। যিজন নেকি প্ৰকৃত ভকত আছে এইবিলাকে প্ৰমাণ নিজেই পাব। তেওঁ বাদ দিব পাৰিছে নে নাই পৰা। যদি তেওঁ বাদ দিব পাৰিছে ধৰি ল'ব এইটো ভগৱন্ত পুৰুষৰ অশেষ কৃপা। আৰু যদি বাদ দিব পৰা নাই তেতিয়াহ'লে বুজিব যে এইটো নিশ্চয় কৰবাত নহয় কৰবাত এটা খুটি নাটি আছে। বিশেষকৈ মই বৃদ্ধসকলক কৈছো, আমাৰ বয়োজ্যেষ্ঠসকলক ইয়াত এইটোৱে জানি ল'ব যে ইমান দিনৰ পৰা আমি যে ভক্তি কৰিলো বা ইমান দিনৰ পৰা যে আমি সত্ৰৰ লগত জড়িত হৈ আছো, আমি এতিয়ালৈ আমি কাম ভোগ বিষয় বাসনাত থাকি আছো নে আমি ইয়াৰ পৰা এৰিছো কিবা, এইটো আমি নিজকে আমি চিন্তা কৰিব লাগিব। এইবিলাক কোনোদিন নাযায়, এইবিলাক যিমান যা কৰিলেও নাযায়। এইবিলাকে হ'ল আমাৰ শত্ৰু। কাম ক্ৰোধ লোভ মোহ এইবিলাকে হ'ল আমাৰ শত্ৰু। আমাৰ বেলেগ কোনো কাৰো শত্ৰু নহয় প্ৰভুসকল, আমি নিজেই নিজৰ শত্ৰু। মাধৱপুৰুষে কৈছে, এই আপুনি আপোনাৰ বন্ধু, আপুনি আপোনাৰ শত্ৰু, আপুনি আপোনাৰ মাৰে, ও হৰিকন ভজিনৰে আপুনি হয় নষ্ট, হৰি ভজি আপোনাৰ তাৰে ৰাম, ও হৰি ভজি আপোনাৰে। আমি কাৰো কোনো শত্ৰু নহয়, কোনো বন্ধু নহয়। আপুনি আপোনাৰ বন্ধু, আপুনি আপোনাৰ শত্ৰু। মই নিজে নিজৰ বন্ধু, মই নিজে নিজৰ শত্ৰু। মই নিজক ইচ্ছা কৰিলে ৰাখিবও পাৰো, ইচ্ছা কৰিলে মই নিজক মাৰিবও পাৰো। ইচ্ছা কৰিলে তুমি তোমাৰ জীৱনটো ঊৰ্ধ্বগতিলৈ নিব পাৰা, ইচ্ছা কৰিলে তুমি অধোগতিলৈ নিব পাৰা। ইচ্ছা কৰিলে তুমি আজিয়ে শৰণ লৈ তুমি ঊৰ্ধ্বগতিলৈ যাব পাৰা, আৰু তো যদি তুমি ইচ্ছা নকৰা তুমি আজি নহয় 100টা জনম পালেও তুমি শৰণ ল'বই নোৱাৰা। যদি ইচ্ছা নকৰা, ইচ্ছা কৰিলে এতিয়াই হয়। ৰজা পৰীক্ষিতে যদি 7 দিন ভাগৱত শুনি গতি পালে, আপুনি মই কিয় নাপাম? ধুন্দুকাৰীয়ে যদি ভাগৱত, এটা প্ৰেত আত্মা, ধুন্দুকাৰী আছিল এটা প্ৰেত আত্মা। ধুন্দুকাৰীয়ে ক'ত বহি ভাগৱত শুনিছিলে? এডাল বাঁহৰ ভিতৰত, 7টা পাত থকা এডাল বাঁহৰ ভিতৰত বহি ধুন্দুকাৰীয়ে ভাগৱত শুনিছিলে। কোনে কৈছিলে? গোকৰ্ণই ভাগৱত কথা কৈছিল। কিন্তু আমি ক'ত, আমি ধুনীয়াকে একদম মানে ধাৰি পাতি বহিছো ধুনীয়াকে, কিন্তু আমি কি নকৰো, আমি শুনাৰ দৰে শুনিব নোৱাৰো কাৰণে এইবিলাকে আমাক ক্ৰিয়া নকৰে। আমি যে ইমান দিন ভাগৱত কথা শুনিলো, এইবিলাকে আমাক ক্ৰিয়া কৰিব লাগিব। প্ৰভু কৈছে হৰিক নভজি নৰে আপুনি হয় নষ্ট, হৰি ভজি আপোনাক তাৰে। যদি কোনোবাই হৰি ভজনা নকৰে তেতিয়াহ'লে কি হ'ব? তেওঁ নিজেই নিজক মানে নিজকে নিজে তেওঁ মাৰিব পাৰিব। ইয়াত কাকো দুখী লাভ নাই। কোনোবাই ক'ব পাৰে বোলে মই হৰিক ভজনা নকৰো, তুমি ভজনা নকৰিলানে? যদি তুমি শৰণ নোলোৱা তাত ভগৱানৰ লছ নাই। এইটো মই এতিয়াও কওঁ, বোলে মই শৰণ নলওঁ, কিয় ল'ম শৰণ? শৰণ নল'লেতো খাই আছো, খাই থাকিবা, লছটো তোমাৰ নিজৰে হ'ব। কাৰণ প্ৰত্যেকটো বিনিময় দি যাব লাগিব নহয়। পৰোপকাৰে পুণ্য কিবা এটা দিব লাগিব, কিবা এটা ল'লেতো কিবা এটা দিব লাগিব নহয়। তুমি বিনিময়টো কি দি যাবা? তুমি ধাৰ খাই যাবা, আকৌ ইয়াত আহিব লাগিব। এইবিলাক কথা এতিয়া এনেকুৱা হৈছে, আমি ক'লে নুশুনে। শংকৰ মাধৱে কৈছে নুশুনে, শংকৰ মাধৱেহে কৈছে। আমাৰ উঠি অহা প্ৰজন্ম এনেকুৱা হৈছে আজিকালি, বোলে শংকৰদেৱেহে কৈছে এইবিলাক কথা, আমাৰ এইবিলাক হেৰি নহয়। মাধৱদেৱেহে কৈছে, এইবিলাক কৃষ্ণহে কৈছে, এইবিলাক কথা ইমান নহয়। কিন্তু তেওঁক যদি পোৱা যায়, যিবিলাকে লজিক ফিলচফি কৰিছে তেওঁলোকক কৈছো, তাতে দিছে বোলে গ্ৰীক দাৰ্শনিক এৰিষ্টটলে ধৰ্মৰ ওপৰত এনেকুৱা এটা সংজ্ঞা দিছে, বোলে ধৰ্ম ইয়াকে কয়। কোনোবাই কৈছে বোলে ধৰ্ম ধাৰণ কৰাৰ নামে হ'ল ধৰ্ম। প্লেটোৱে বোলে এনেকুৱা এটা সংজ্ঞা দিছে। কোনোবা বোলে আৰু এজন বোলে কোনোবা এজন এনেকুৱাকে সংজ্ঞা দিছে। মানে পশ্চিমীয়া কোনোবা যদি লেখকবিলাক আছে, এইবিলাকে যদি সংজ্ঞা দিয়ে, এইবিলাকৰ সংজ্ঞাবিলাক খুব ধুনীয়াকে মানি লয়। কিন্তু ভাগৱতে যিটো আমাক সংজ্ঞা দিছে, এই সংজ্ঞাবিলাক মানি নলয়। ভাগৱতেহে কৈছে
এইসকলে হ'ল বাওঁপন্থী। সেইসকলক উদ্দেশ্য কৰি কৈছো। সেইকাৰণে ৰাজীৱ শদিয়া নামৰ এজন শিল্পীয়ে গাইছে, কি গাইছে? এই পশ্চিমৰ বতাহজাক বুবলৈ বলিছে, তাৰ জানো ৰাখিছ খবৰ। পশ্চিমীয়া বতাহজাক আহি আছে, তাৰ কোনে খবৰ ৰাখে? লুইখন ভৰিলে দিশ মেটেকাৰে, পাৰত ভৰিলে যাব। পশ্চিমৰ বতাহজাক বুবলৈ বলিছে, তাৰ জানো ৰাখিছ খবৰ। পশ্চিমীয়া বতাহজাক বুবলৈ আহিছে। আজি যদি কোনোবা পশ্চিমীয়া ফাদাৰে যদি কয়, কোনোবা ফাদাৰে কোৱা কথাবিলাক মানিব, কিন্তু আমাৰ সত্ৰাধিকাৰে কোৱা কথাবিলাক দৰকাৰ হ'লে ক'ব, কি হয় প্ৰভু ঈশ্বৰ দৰকাৰ হ'লে সম্বোধন কৰিব, কি হ'ল গুৰুদেৱ, কি হ'ল গুৰুদেৱ বুলি ক'ব। যদি কোনোবা এজন পশ্চিমীয়া ধৰ্মৰ যদি কোনোবাই আনিবলৈ যদি কয়, ঈশ্বৰৰ পুত্ৰ বুলি যদি কোনোবাই কয়, পুতেকক দৰকাৰ হ'লে মানিব। কোনোবা এজনে যদি কয় বোলে মই ঈশ্বৰৰ দূত বুলি ক'লে দূতক মানে, কিন্তু আমাৰ ভগৱান কৃষ্ণ অৰ্জুনক ক'লে ইমান ধুনীয়াকৈ, বোলে হে অৰ্জুন, সৰ্বধৰ্মাং পৰিত্যাজ্য মাম একং শৰণং ব্ৰজ, অহং ত্বাং সৰ্বপাপেভ্যো মোক্ষয়িষ্যামি মা চ। হে অৰ্জুন, তুমি চববিলাক বাদ দি তুমি মোৰ ওচৰত শৰণাপন্ন হোৱা, মই তোমাক সকলোবিলাকৰ পৰা মই ৰক্ষা কৰি দিম। ইমান ৰক্ষা কবচ দিয়াৰ পিছতো কৃষ্ণহে কৈছে। কিন্তু আজি কোনোবা যদি পশ্চিমীয়া সভ্যতাৰ যদি কোনোবাই কয়, এইবিলাক মানুহে মানিব যায়, ইয়াতকৈ দুৰ্ভাগ্য আৰু নাই। সেইকাৰণে আমাৰ মানুহে কি, আমাৰ নিজৰখিনি পৰৰখিনি আমি নিজৰ বুলি ধৰি লওঁ। সেইকাৰণে ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাই গাইছে, হে প্ৰেম প্ৰেম বুলি জগতে ঘূৰিলো, ঘৰতে আছিলে প্ৰেম, ধনে ধনে কৰি ঢাপলি মেলিলো, ধনে ধনে কৰি ঢাপলি মেলিলো, ইয়াতে পৰমে ধনে হে গুৰু শংকৰ, গুৰু শংকৰ। আমি প্ৰেম প্ৰেম বুলি গোটেই জগতখন ঘূৰি ফুৰিছো, প্ৰেম প্ৰেম বুলি গোটেই জগত ঘূৰি ফুৰিছো, মোৰ ইয়াতে যে ঈশ্বৰ আছে আমি সেইটো আমি কোনেও আমি নামানো। আমাক গুৰু লাগে, গুৰু বিচাৰি ফুৰিছো। জগতৰ গুৰু শংকৰদেৱ আমাৰ ঘৰতে আছে, কিন্তু আমি শংকৰদেৱে কোৱাটো আমি মুঠেও নামানো। ও গংগা যমুনা স্নানিলো যতনে, গয়াকা কি তীৰ্থ গৈলো, ও হিয়াৰ ঈশ্বৰ হিয়াতে আছিলে, কৰবাত বিচাৰি মইলো হে গুৰু শংকৰ, গুৰু শংকৰ। প্ৰেম প্ৰেম বুলি জগতেই ঘূৰিলো, ঘৰতে আছিলে প্ৰেম, ধনে ধনে কৰি ঢাপলি মেলিলো, ইয়াতে পৰমে ধনে হে গুৰু শংকৰ। গোটেই গংগা যমুনা স্নান কৰি ফুৰিছো, কিন্তু মোৰ নামঘৰৰ মুখতে ঈশ্বৰ আছে, আমাৰ এই সত্ৰৰ মুখতে ঈশ্বৰ আছে, কিন্তু আমি সেই ঈশ্বৰক আমি নামানো। আমি ক'ত মানো? আমি বাহিৰত মানিব যাওঁ। গুৰু লাগে বুলি বিচাৰি আমি কাক ল'ম এনেকুৱা চিন্তা কৰি আছো। গুৰু বিচাৰি এতিয়াতো এনেকুৱা হৈ গৈছে, বোলে এতিয়া কল্কি অৱতাৰ পাই গৈছে, কল্কি অৱতাৰ এতিয়া এনেকুৱা হৈ গৈছে 4,32,000 যোৱাই নাই বয়স, এতিয়া মানে কল্কি অৱতাৰ বুলি এক্সামেটো নিজৰ বৌয়েক পুৰেক এইবিলাকক ফটো আকাৰে লৈ প্ৰচাৰ কৰি ফুৰিছে। মই কাক কৈছো যদি বুজি ল'ব, এতিয়া নাম নাকাৰো এইখন আসনৰ পৰা, নিজৰ বৌ খুৰী দাদা গোটেইবিলাকে ঈশ্বৰ ভগৱান কল্কি অৱতাৰ বুলি প্ৰচাৰ কৰিছে। এইটো পশ্চিমীয়া। আৰু এটা কল্কি অৱতাৰ বুলি প্ৰচাৰ কৰি ঘূৰিছে। এইটো যদি শাস্ত্ৰত যদি আছে শংকৰে ভনে, সেইপিনে দিছেগৈ আকৌ এটা বেলেগ মানুহে ভনে বুলি দিছে, তাৰমানে আছে এইটো শংকৰে ভনে ঠাইত বেলেগ এজন মানুহে ভনে বুলি দি আছে। আকৌ যদি বোলা ৰাম ৰাম বুলি ক'ব লাগে, বোলা ৰাম ৰাম বুলি নকয়, কি বুলি কয়? বোলা আৰু এটা বেলেগ কয়।
এই হ'ল এইটো মানে কেইটামান দিন আগত বিৰাট চৰ্চাত আহিছিলে, এইটো মিডিয়াত বিৰাট চৰ্চাত আহিছিলে। গতিকে আমি আচল ঈশ্বৰক ভজনা কৰিব লাগে, নকল ঈশ্বৰক ভজনা কৰিলে নহয়। দৈৱকী নন্দন কৃষ্ণ থকাৰ সময়তো আৰু এজন পৌণ্ডক বুলি নকল কৃষ্ণ আছিলে, নকল। এই পৌণ্ডক নামৰ নকল কৃষ্ণজনক ভগৱান কৃষ্ণই, দৈৱকী নন্দন কৃষ্ণই সুদৰ্শন চক্ৰৰে তেওঁক শেষ কৰি দিছিল। গতিকে সেইকাৰণে ঈশ্বৰক যদি ভজনা কৰিব লাগে, আমাক জগতগুৰু শংকৰদেৱ গুৰুজনাই ইমান সুন্দৰকৈ দি থৈ গৈছে, ইমান সুন্দৰকৈ অৱনীতি চাৰি বেদ বিচাৰি বেদত কৰো হৰিনাম, দিন ৰাতি বেদ আদি অধ্যয়ন কৰি আমাক ইমান সুন্দৰকৈ একশৰণ হৰিনাম ধৰ্ম দি থৈ গৈছে। ইয়াতকৈ আৰু কি লাগে? ঐ তুমি ধৰ্ম সনাতন হৰি হৰি ৰাম হৰি হৰি ৰাম। গুণমালা কীৰ্তন কেতিয়াবা কৰিবচোন, খুব ধুনীয়া। এইটোৱে বলি পালীসকলে ধৰিব লাগে কেৱল হৰি হৰি ৰাম হৰি হৰি ৰাম, নামৰ বৃদ্ধি হয়। মহাপুৰুষে গাইছে, যি গুণমালা আমি সিংহাসনত ৰাখি থৈ দিওঁ, সেই গুণমালা একে ৰাতিতে যি লিখিছিলে। অ ৰাতে কীৰ্তন কৰে সাধুজন হৰি হৰি ৰাম হৰি হৰি ৰাম। অ শুনিও দশম আতিনি ৰূপম হৰি হৰি ৰাম হৰি হৰি ৰাম। ইমান সুন্দৰ এই গুণমালা কীৰ্তন। সময় থাকিলে সন্ধিয়া গালো হয়, সময় যিহেতু নাই। এইটো গুণমালা কীৰ্তন খুব ধুনীয়া। এইটো মানে প্ৰায় গায় আৰু এইটো মানে উজনি অসমত বেছিকে এইটো মানে গায় গুণমালা কীৰ্তন। আমাৰ পিনেও হয় গুণমালা কীৰ্তন, প্ৰায় আজিকালি হোৱাই হৈছে। খুব সুন্দৰ সুৰ আৰু খৰ কৰিলে গাব হৰি হৰি ৰাম অ হৰি হৰি ৰাম, ধুনীয়াকে গায়, খুব ভাল লাগে। গতিকে এই হ'ল মহাপুৰুষ গুৰুজনাই আমাক ইমান সুন্দৰকৈ দি গৈছে একশৰণ হৰিনাম ধৰ্ম, এক ঈশ্বৰক ভজনা কৰা। যেনেকৈ তুমি পানীখিনি খাই দিলে বা ভাতকেইটা খাই দিলে পেটত পৰিলে কি হ'ব, পাকস্থলীত পৰিলে লগে লগে ক'ৰবাত যদি কেলছিয়াম ল'ব লগা আছে, ভিটামিন মিনাৰেল য'ত যি ল'ব লগা আছে গোটেই শৰীৰটোৱে লৈ ল'ব, শৰীৰটো সুস্থ হৈ যাব। ঠিক তেনেকুৱাকে তুমি ৰাম বুলি কোৱা, কৃষ্ণ বুলি কোৱা, কৃষ্ণ বুলি ক'লে চব দেৱতাই পাব। তুমি বেলেগ বেলেগকে পূজা কৰিব নালাগে। বোলে মই এনেকে কৃষ্ণ বুলি ক'লো আকৌ গণেশে বেয়া পাব নেকি, আকৌ বোলে গণেশক পূজা কৰিলো বোলে আকৌ আই লক্ষ্মীয়ে বেয়া পাব নেকি, এই বুলি ভাবিব নালাগে। এজনেও বেয়া নাপায়। আকৌ বোলে মই ৰাম নাম ল'লো আকৌ আমাৰ শিৱই বেয়া পাব নেকি, এই বুলি ভাবিব নালাগে। ৰাম নাম ল'লে শিৱই বেছি ভালে পাব, চববিলাকে বেছি ভাল পাব। এই বিশ্বাসত ৰাখি চলক। আমি কথা দিছোঁ এই আসনৰ পৰা, এই বিশ্বাস ৰাখি অন্তত নিজৰ আত্মাৰ কাৰণে, আত্মবুদ্ধিৰ কাৰণে অন্তত 24 ঘণ্টাৰ ভিতৰত অন্তত 24 মিনিট দিবৰ কাৰণে চেষ্টা ৰাখক। এটা নিজৰ স্থানত বহি 24 মিনিট, প্ৰথমতে 5 মিনিটৰ পৰা আৰম্ভ কৰক, 10 মিনিট এনেকুৱাকৈ গৈ গৈ গুৰুৰ মাধ্যমত যি নাম পাইছে নাম জপ কৰক। ৰাম কৃষ্ণ মাধৱ যাদৱ যি নাম প্ৰাপ্ত হৈছে খালি নাম জপ কৰক। নামে কি কৰিব, এইখিনি ক্ৰিয়া কৰিব। আৰু নামৰ দ্বাৰাই এনেকুৱাকৈ তেওঁ গতি হ'ব জীৱনত, এইটো মানে খুব আচৰিত হয়। প্ৰভুসকল দেৰি হৈছে নেকি? কাময় অভিলাষ বিষয় বাসনা তেজি চিতে তেজিলে কমুৰা কৃষ্ণৰ চৰণ তেজন তেখেবে মিলে মহাদুখ ঘোৰ হেন জানি মোক তুমি গুৰ বাপ দিও অনুমতি দান
মাধৱ বন্ধুৰাম চৰণত চিত্ত দিয়া ত্যাগিব প্রাণায় রাম রাম। কাম অভিলাষ বিষয় বাসনা চিত্তে তেজিল কম। পৰীক্ষিতে আজি কৈছে বোলে মোৰ কাম অভিলাষ বিষয় বাসনা গোটেইবিলাক এৰি কৈছে আজি কৃষ্ণৰ চৰণ তেজত তেখে এৱে মিলে মহা দুখ। এতিয়া এই যে কৃষ্ণৰ চৰণ যে এৰিব লাগিব এইটোৱে মোৰ ঘোৰ দুখে পাইছে। এইটো আজি কিমান হৈছে এতিয়া এইটো চিন্তা কৰিব লাগিব। বোলে আৰু বেছি সময় বোলে নাথাকে দে পাঠকে ভালে পালো আৰু হল দিয়ক শেষে হ'ব এতিয়া ভালে হ'ল এই বুলি চিন্তাটো আহিছে নে চিন্তাটো আহিছে বোলে শেষে হ'ল আৰু এতিয়া ঘৰত গৈ আকৌ ধুনীয়া চেনি চাহপাত মিঠাতেল এইবিলাকতে কৰিলো আৰু ঘৰত গৈ নে এইটো চিন্তাটো আহিছে সেইটো আমি বুজি ল'ব লাগিব। এই দুটাৰ কোনটো আহিছে যিটো আহিছে সেইটোতেই আমাৰ মানে সেই ভাৱেৰে যাব। গতিকে ইয়াতে কৈছে মিলে মহাদুখ গুৰ। পৰীক্ষিতে আজি কৈছে গুৰুদেৱ মই যে এতিয়া আৰু তোমাৰ মুখৰ পৰা আৰু শুনিব নাপাম এইটোহে মোৰ দুখ হৈছে। ইয়াতকৈ আৰু মোৰ দুখৰ কাৰণ বেলেগ একো নাই। যে ইমান সময় যে আমি শুনিলো হেন জানি মোক গুৰু তুমি গুৰু বাপ দিও অনুমতি দান হেন জানি হে গুৰুদেৱ মোক অনুমতি দিয়ক মাধৱ বন্ধুৰ চৰণত চিত্ত দিয়া ত্যাগী মোৰ প্ৰাণ। মই মাধৱ বন্ধুৰ চৰণত মই মূৰটো দি কি কৰো মই প্ৰাণ ত্যাগ কৰো। আজি পৰীক্ষিতে এই বুলি কৈছে এইটো হ'ল পৰীক্ষিতে কলি যুগৰ আৰম্ভণিত এনেকুৱাকে মৰি দেখুৱাইছে ভাগৱত শুনি। সেইকাৰণে প্ৰভুসকল কলি যুগত যাগ যজ্ঞ পূজা পাতল কৰাৰ দৰকাৰ নাই। কলি যুগত এই যদি ভাগৱত শুনে ৰজা পৰীক্ষিতে কেনেকে গতি পালে এইটো ক'ব। আগতে যজ্ঞ কৰিবৰ কাৰণে ঘি আনিছিলে কাম ধেনু গাই পৰা পুৰবী গাই পৰা। এতিয়া যজ্ঞ কৰিবৰ কাৰণে কাম ধেনু গায়ো নাই পুৰবী গায়ো নাই। আপুনি দোকানত যদি যায় ঘি বোলে আপোনাক পৰা ঘি লাগে নে কোৱা ঘি লাগে বুলি ক'ব হয়নে নহয়। গতিকে সেইকাৰণে আৰু যদি মন্ত্ৰ মাতে যিজন ব্ৰাহ্মণে মন্ত্ৰ মাতিব এনেকুৱা স্পষ্ট সংস্কৃত উচ্চাৰণ হ'ব লাগিব। অসমত প্ৰায় নাই এটা আকাৰ ইকাৰ ভুল হ'ব নোৱাৰিব। 10টা মিনিট যজ্ঞত কি হ'ল জানেই নহয়। গতিকে এটা যদি আকাৰ ইকাৰ অকণমান যদি ভুল হয় তেতিয়াহ'লে যিয়ে নেকি মন্ত্ৰ মাতিলে তেওঁৰ একো নহয় কিন্তু যিয়ে যাজক যাৰ ঘৰত হৈছে যিয়ে অনুষ্ঠানটো আয়োজন কৰিছে তেওঁৰ মানে একো বেয়াৰ পিনে গুচি যাব। সেইটো ভাল নহয় তেওঁ যিমানে যি নকৰে। আগতে যজ্ঞ কৰোঁতে কি ওলাইছিল বোলে কাৰোবাৰ সতি সন্ততি নাই বোলে লোৱা এইখিনি তোমাৰ ৰাণীক খুৱাই দিবা সতি সন্ততি হৈ যাব। আজি ওলাইছে নেকি ক'ৰবাত শুনিছে নেকি বোলে লোৱা যুদ্ধ বিগ্ৰহত যাব ৰজা মহাৰাজাবিলাক বোলে এই পাত অস্ত্ৰ লোৱা এই অস্ত্ৰপাত তুমি প্ৰয়োগ কৰি দিবা লগে লগে তোমাৰ শত্ৰু নাশ হৈ যাব। এতিয়া ওলাইছে নেকি কিবা একো ওলোৱা নাই। কেৱল মাত্ৰ ক'লা ধোঁৱা ওলাইছে তাৰ বাহিৰে কিবা ওলাইছে নাই ওলোৱা। সেইকাৰণে প্ৰভুসকল সমস্ত বেদ মন্ত্ৰ উচ্চাৰণ কৰিব লাগিলেও পবিত্ৰকৰণ কৰিব লাগিলেও এই তেতিয়া মতা সেইখিনিকে মাতে অপবিত্ৰ বা এইখিনিকে কৰি লয়। ৰাম নাম উচ্চাৰণ কৰিব দিয়ে। আৰু যদি গণেশৰ মন্ত্ৰ গোটেই উচ্চাৰণ কৰিব লাগে যদি গোটেইবিলাক যদি মন্ত্ৰ উচ্চাৰণ কৰিব লাগে সেই মন্ত্ৰবিলাকৰ আৰম্ভণিতে ৬০ মন্ত্ৰ উচ্চাৰণ কৰিব লাগিলেও প্ৰথমতে কি বুলি ক'ব হৰি তাৰ পৰাহে আৰম্ভ কৰিব। হৰিৰ নামেই ল'ব। হৰিৰ নাম নোলোৱাতে কোনো মন্ত্ৰও নহয় একোৱেই নহয়। হেন জানি মহাপুৰুষ গুৰুজনে আমাক দিলে যে তুমি যাগ যজ্ঞ পূজা পাতল এইবিলাকত তুমি ইমান গুৰুত্ব দিব নালাগে। কাৰণ প্ৰকৃত ঘি নাই প্ৰকৃত তিল নাই। এতিয়া তিলবিলাক কালাৰ কৰি থৈ দিয়ে সাৰ মাৰে। এতিয়া যজ্ঞ কৰিব লাগিলে জনক ৰজাই 12 বছৰ হাল বাইছিলে। এতিয়া আপুনি কেইবছৰ হাল বাই এইখিনি জেগা এইটো হাল নাবাই নহয়। গতিকে সেইকাৰণে আৰু যিজন পুৰোহিতে তেওঁ যজ্ঞৰ মন্ত্ৰ উচ্চাৰণ কৰিব তেওঁ একদম নিৰামিষ হ'ব লাগিব। তেওঁ কোনো কাৰণত মাছ মাংস খোৱা হ'ব নোৱাৰিব। এনেকুৱা ধৰণৰ যদি হয় তেতিয়াহে হ'ব। আৰু গাইজনীক তেওঁ সাৰ দিয়া ঘাঁহ খুৱাব নোৱাৰিব কোনোদিন। সাৰ দিয়া বস্তু খোৱা গাখীৰ ওলালে সেইবিলাক গাখীৰেদি কাম নহ'ব ভেজাল হৈ যাব। আকৌ কি চাব লাগিব গ্ৰহ নক্ষত্ৰ মিলিছে নে নাই কোনটো সময়ত আৰম্ভ কৰিম এইটো চাব লাগিব। যদি যজ্ঞ কৰিব লাগে বোলে আমি এইটো ৰাশি এইটো তিথি এইটো লগ্নৰ পৰা আৰম্ভ কৰিম। কিন্তু আমাৰ ভাগৱত যদি চাওঁ আমি যদি ভক্তি কৰিব যাওঁ আমাৰ কোনো লগ্নৰ প্ৰয়োজন নাই কোনো ৰাশি কিবা চোৱাৰ প্ৰয়োজন নাই। যিজনে পাৰে সমাজে যাক যোগ্য বুলি ভাবে তেওঁক যিটো সময়ত বহুৱাই দিছে সেইটো সময়ত হ'লেও হ'ব। যদি 12টা বজাত সময় পাইছোঁ আমি 12টা বজাত চাম বোলে আমি ৰাতিপুৱা 7 বজাৰ পৰাই সময় পাইছোঁ 7 বজাৰ পৰাই চাম নহ'লে আমি ৰাতি 10 বজাৰ পৰাহে চাম। এইটো আমাৰ কথা একো নহয়। ইয়াত দোষ নধৰে।
সেইকাৰণে প্ৰভুসকল আমি তেনেকুৱাকে কৰিব লাগে। কিন্তু যাগ যজ্ঞ পূজা পাতল এইবিলাকত আমি বিশেষ গুৰুত্ব দিব নালাগে। যিসকলে কৰি আছে এইটো এটা যজ্ঞ। আজি যি আপোনালোকে আয়োজন কৰি হ'ল ভাগৱত যজ্ঞ বা জ্ঞান যজ্ঞ, এই যজ্ঞতকৈ আৰু শ্ৰেষ্ঠ যজ্ঞ নাই। এই হ'ল জ্ঞান যজ্ঞ বা ব্ৰহ্ম যজ্ঞ। এই ব্ৰহ্ম যজ্ঞ বা জ্ঞান যজ্ঞ যদি কোনোবাই কৰিব পাৰে, ইয়াতে সমস্তখিনি ইয়াতে স্থিতি হৈ থাকিব। গতিকে আজি ৰজা পৰীক্ষিতে কৈছে, হেন জানি মোক তুমি গুৰু ভাৱ দিও অনুমতি দান, তুমি মোক অনুমতি দিয়া, মই যাতে মাধৱ বন্ধুৰ চৰণত মূৰ থৈ যাতে আমি কি কৰিব পাৰো, যাতে মই মৰিব পাৰো। এইটো হ'ল শ্ৰেষ্ঠ মৃত্যু পূৰ্ব। আমি মৰাৰ সময়টো আমাৰ কেনেকৈ হৈছে, এইটো আমাৰ শ্ৰেষ্ঠ মৃত্যু। মৰাৰ সময়ত এজন ভকতে গৈ যদি বা কৃষ্ণ বুলি কওক, ৰাম বুলি কওক, এই বুলি যদি কয়, তেতিয়াহ'লে এই মৃত্যুটোৱে আমাৰ শ্ৰেষ্ঠ মৃত্যু হ'ব। যদি আমাৰ মৰাৰ সময়ত যদি একদম আই বা তেনেকুৱাকৈ কৈ যদি মৰিব লগা হয়, বিভিন্ন প্ৰকাৰ চিঞৰ বাখৰ কৰি যদি মৰিব লগা হয়, তেতিয়াহ'লে আত্মা অধোগতি হ'ব। আৰু এই অধোগতি যদি আত্মা হয়, তেতিয়াহ'লে তেওঁৰ মানে এই আত্মাটো ভাল জন্ম হ'ব লাগে। এইটো জন্ম Bluetooth mode. হেৰম পৰম ভয় কৃষ্ণৰ চৰণে দেখাইলা মোক আপুনি, গুচিল অজ্ঞান হইলো জ্ঞান নিষ্ঠ, নিষ্ঠে পহু মুনি। এৰামি বুলি ৰাজা কুচিলা গৌৰৱে, মুকৰ দুই চৰণে, এৰা অনেক বিনয় বচন বুলন্ত, ভূয়ুক গুৰু প্ৰসন্ন। পৰম অভয় কৃষ্ণৰ চৰণ দেখাইলা মুকা। এটা পৰম অভয় কৃষ্ণ। অভয় হ'ল কোন? কেৱল ঈশ্বৰ কৃষ্ণ। গুচিল অজ্ঞান হইলো জ্ঞাননিষ্ঠ, নিষ্ঠে পৰম মহামুনি। গতিকে গোটেই অজ্ঞানবিলাক গুচি গৈছে কেতিয়া? যেতিয়া ঈশ্বৰৰ দৰে এগৰাকী পৰম বান্ধৱ, যেতিয়া নেকি তেওঁৰ দৰে এগৰাকী বান্ধৱক যেতিয়া নেকি ৰজা পৰীক্ষিতে সাক্ষাৎ কৰিব পাৰিলে, তেতিয়া আমাৰ মৃত্যুটো কোনো ধৰণৰ ভয় নাথাকিব। যেনেকুৱাকে ভীষ্ম মৰিছে, ভীষ্ম মৰোতে কেনেকুৱাকে কৰিছে? উৎসৱ কৰিছে। ভাগৱতৰ দ্বিতীয় স্থান আছে ভীষ্ম মুখ্য উৎসৱ। ভীষ্ম মৰাটো এটা উৎসৱ আকাৰে পাতিছে, শংখ ঘণ্টা বজাইছে। আৰু আমাৰ মানুহবিলাক মৰিলে কেনেকে মৰে? একদম কান্দা বাতা কৰি মৰে একদম। কিন্তু ভীষ্ম মৰোতে কেনেকে কৰিছে? উৎসৱ আকাৰে পাতিছে। সেইকাৰণে প্ৰভুসকল আমাৰ মৰণটো যাতে শ্ৰেষ্ঠ হয়, মৰণ শ্ৰেষ্ঠ হ'ব লাগিব। আমি জীৱ শ্ৰেষ্ঠ মানৱ বুলি কৈ থাকিলেই নহয়, আমাৰ মৰণটো যদি শ্ৰেষ্ঠ নহয়, তেতিয়াহ'লে আমাৰ সেইটো নহয়। গতিকে মৰাৰ সময়ত আমি ৰাম নাম কৃষ্ণ নাম লৈ আমি তেনেকুৱাকে যাবৰ কাৰণে চেষ্টা কৰিব লাগিব, ঈশ্বৰক আমি প্ৰাৰ্থনা কৰিব লাগিব। এই বুলি ৰাজা পুজিলা গৌৰৱে শুকৰ দুই চৰণ, অনেক বিনয় বচন বুলন্ত, গুৰু গুৰু প্ৰসন্ন। গতিকে গুৰুদেৱৰ ওচৰত এনেকুৱাকে অনেকবাৰ পুজিছে, কৈছে যে হে গুৰুদেৱ, তুমি মোৰ ওপৰত প্ৰসন্ন হোৱা, মই যাতে কি কৰিব পাৰোঁ? ঈশ্বৰৰ চৰণত যাতে মূৰ থৈ মই প্ৰাণ ত্যাগ কৰিব পাৰোঁ। সেই হ'ল প্ৰাণ ত্যাগ। সেইকাৰণে প্ৰভুসকল জীৱনত আমি মাজে সময়ে আমি দুখবিলাক বিচাৰিব লাগে। সেই যে মাজে সময়ে আমাৰ জীৱনত দুখ থাকিব লাগে। দুখ যদি নাথাকে, ঈশ্বৰক যিটো হিচাপত সুখত থাকিলে যিটো হিচাপত ভক্তি হয়, দুখত থাকিলে বৰ বেছিকৈ ভক্তি হয়। আৰু এইটো ভাবি ল'ব, যদি আমি দুখত আছোঁ, যিমান কৰিলেও হোৱা নাই, ভাবিব ঈশ্বৰে এইটো স্পেচিয়েলি আপোনাক মানে বিশেষভাৱে চাইছে। মাজে সময়ে এটা এটা দুখ আহি থাকিব লাগে। এটা এটা যদি দুখ আহি নাথাকে, যদি সুখত থাকে, তেতিয়াহ'লে তেওঁ মানুহে, সেইজন মানুহে কি কৰিব নোৱাৰে? তেওঁ আধ্যাত্মিকভাৱে পুষ্ট হ'ব নোৱাৰে। কুন্তীয়ে যেতিয়া শুনিছে ভগৱানে যোৱাৰ সময়ত কৈছে, কুন্তীক কৈছে বোলে, কুন্তী আজি তুমি কি লাগে লোৱা। কুন্তী তোমাৰ কোৱাত দেৰি হ'ব পাৰে, মই দিয়াত দেৰি নহয়। কুন্তীক কৈছে, পেহী পেহী আজি তোমাৰ কোৱাত দেৰি হ'ব পাৰে, মানে তুমি মোৰ পৰা বৰ খোজাত দেৰি হ'ব পাৰে, মোৰ দিয়াত দেৰি নহয়। কোৱা তোমাক কি বৰ লাগে কোৱা। আই কুন্তীয়ে একদম ঘপককৈ কৈ দিলে বোলে, হে কৃষ্ণ,
মোৰ জীৱনত যাতে দুখে যাতে এটাৰ পিছত এটা লাগি থাকে, যাতে দুখটো যাতে মাজে সময়ে লাগি থাকে, নহ'লে দুখ যদি নাথাকে নহয়। কৃষ্ণই ক'লে কুন্তি, হে পেহী, তোমাৰ কি ইমানবিলাক দুখ পাই তোমাৰ কি পেট ভৰা নাই? তুমি ইমান দুখ পাবৰ কাৰণে ইচ্ছা কৰা? হে, তুমি জন্মতেই তুমি বেলেগত জন্ম গ্ৰহণ কৰিলা, তোমাক আনিলে কুন্তি ঘোষ ৰজাই, কুন্তি ঘোষ ৰজাই আনি পেলাই তোমাক নাম দিলে কুন্তি। তুমি বিয়া হ'লা, বিয়া হোৱাৰ পিছত কি হৈ গ'ল? তোমাৰ স্বামীৰ পিলিয়া বেমাৰ, জণ্ডিছ হ'ল, জণ্ডিছত তোমাৰ স্বামী মৰি থাকিলে। ভাগ্য ভাল তুমি বৰ পালা, বৰ পাই তুমি তেনেকুৱাকে পাণ্ডৱসকলক তুমি আনিব পাৰিলা, দেৱতাক আহ্বান কৰি। গতিকে সেইকাৰণে কৈছে, হে আই কুন্তি, তোমাৰ ইমানবিলাক দুখ, তাৰপিছতো তুমি ৰাজসুখ এতিয়াহে পাইছা। আগতে তোমাক কৌৰৱসকলে কিমানবিলাক দুখ দিলে, যৌতুক গৃহত পুৰি মাৰিব খুজিলে, তোমাৰ পুত্ৰসকলক কিমান দিনে ৰাতি দুখ দিলে। কুন্তিয়ে তেতিয়া কৈছে বোলে, হে বাসুদেৱ, এটা কথা, ইমান দিন আমাৰ দুখ আছিল কাৰণেই তুমি আছিলা, তুমি আমাৰ ঘৰত দুধ হিচাপে হ'লেও থাকিলা। কিন্তু আজি মোৰ দুখ নাই, আজি মোৰ সুখে সুখ। আজি মোৰ ল'ৰাক হস্তিনাপুৰৰ সিংহাসন দিলা আৰু তুমি যাব ওলাইছা, ইয়াতকৈ আৰু মোৰ দুখৰ কাৰণ কি হ'ব পাৰে? গতিকে সেইকাৰণে হে বাসুদেৱ, মোৰ যাতে মাজে সময়ে কি হওক, দুখ হওক, যাতে দুখে যাতে এটাৰ পিছত তাই লাগি থাকক, দুখে যাতে এৰি নিদিয়ক। সেইকাৰণে প্ৰভুসকল, আমাৰ জীৱনত যদি দুখ আছে, এইটো ভাবি ল'ব লাগে যে ঈশ্বৰে আমাক বহুত দিছে। এই দুখৰ মাজত থাকি যদি কোনোবাই নাম ধন যদি ল'ব পাৰে, দেখিব দুখত থাকোঁতে যিয়ে নাম ল'ব পাৰে, কৃষ্ণ নাম, ৰাম নাম, তেওঁ পৰম তৃপ্তি পাব, এনেকুৱা শান্তি পাব, বহুত শান্তি পাব, বহুত শান্তি। ভাবে নেকি বোলে বহুত দামী ঘৰত আছে, দামী বিচনাত আছে, তেওঁ খুব ধুনীয়াকৈ টোপনি মাৰি আছে? এইটো নহয়। স্লিপিং টেবলেট খাই খাই শুই আছে, খাওঁ বুলি খাব নোৱাৰে, ল'ৰা ছোৱালীয়ে কথা বচন নুশুনে, বিভিন্ন প্ৰকাৰৰ সমস্যা আছে। গতিকে সেইকাৰণে প্ৰভুসকল, এটাই ভাবি ল'ব যে যিমানে যি নহওক, যদি দুখত থাকি আপুনি নাম লৈ দেখিব, সেই নামে অতি সোনকালে দিয়া পাৰে। কিন্তু আমাৰ মানুহে ইমানখিনি জানে, জানিও কিন্তু কি কৰিব নোখোজে, এইবিলাকৰ পৰা নিস্তাৰ পাব নোখোজে, এইবিলাকৰ পৰা নিস্তাৰ পাব নোখোজে। এতিয়া ধৰ্ম কি কোনেও নাজানে। আজি ভাগৱত ব্যাখ্যা কৰি পাঠকে বুজাব লগা নাই। ধৰ্ম কাক কয়, অধৰ্ম কাক কয়, সৰুৰ পৰা ডাঙৰলৈকে সকলোৱে জানে ধৰ্ম কাক কয় আৰু অধৰ্ম কাক কয়, অধৰ্ম কি বস্তু আৰু ধৰ্ম কি বস্তু। কিন্তু ধৰ্ম জানিলেও মই মানে ধৰ্ম পালন কৰিব নোৱাৰো, অধৰ্ম জানিলেও তাক এৰাব নোৱাৰো। ঐ ধৰ্ম জানো মই, তথাপি প্ৰবৃত্তি নাই, অধৰ্মত নিবৃত্তি নহয়। ধৰ্ম আছে, ধৰ্ম জানো আমি। এতিয়া শেষত মই এইখিনিকে কৈ এতিয়া এৰিম বাৰু। এতিয়া শেষৰ উপদেশ আমি এইখিনিকে দিছো। আমি ধৰ্ম সকলোৱে জানো, পাঠকে বুজাব নালাগে, কোনেও বুজাব নালাগে। আমি ধৰ্ম কি ভালকৈয়ে জানো আৰু অধৰ্ম কি এইটো আমি ভালকৈয়ে জানো, কিন্তু আমি মানিব নোৱাৰো। ধৰ্ম কাক কয় ভালকৈ জানো, কিন্তু পালন নকৰো, প্ৰবৃত্তি নাই, পাবৰ কাৰণে ইচ্ছা নাই। অধৰ্ম কি জানো, এইটো আমাৰ নিবৃত্তি নাই, অধৰ্মত নিবৃত্তি নহয়। মই অধৰ্ম এৰিবও নোখোজো এতিয়া। এই হৈছে আমাৰ দুৰ্ভাগ্য। গতিকে প্ৰভুসকল, মাৰিবলৈ অনা ছাগলীয়ে যেনেকুৱাকে এটা বেপাৰীয়ে 4-5টা ছাগলী লৈ আহে, তাৰে এটাক কাটে আৰু 4টা মানত কি কৰি থৈ দিয়ে, গছৰ পাত দি থৈ দিয়ে। সিহঁতে বিন্দাস গছৰ পাত খাই থাকে, কিন্তু সিহঁতৰে কুটুম্বক বগা পাল্লাত ঝুঁকি আছে। কাৰোবাক 1 কেজি লাগে, 2 কেজি লাগে, 1 পোৱা লাগে, 2 পোৱা লাগে, সিহঁতৰে কুটুম্বক দি আছে। কিন্তু সিহঁতে বিন্দাস গছৰ পাত খাই আছে, যেন সিহঁত নমৰেহে যেনিবা। বাৰু ৰছাডাল ছিঙিব নোৱাৰে নাই, ৰছীডাল ছিঙিব নোৱাৰে নাই, কিন্তু তাৰ পৰা যে কিবাকে অকণমান অলপ বল দি পলাই যাওক, এইটো সিহঁতৰ চেতনা নাই। ব্ৰইলাৰ কাটিব আনে, ব্ৰইলাৰৰ বেপাৰীবিলাকে লক্ষ্য কৰিব, বেপাৰীবিলাকক লক্ষ্য কৰিব যে ব্ৰইলাৰ এটা কাটি আছে আৰু বাকীকেইটা কি কৰি আছে, এইপিনে এৰি দি থৈ দিছে। সিহঁতে দৌৰিব নোৱাৰে,
কিন্তু তথাপি সেই ব্ৰইলাৰ কেইটাৰ এইটো চিন্তা নাই যে মই ইয়াৰ পৰা কিবাকে দৌৰিব নোৱাৰিলেও কৰবাত গৈ লুকাই থাকো বা অকণমান আকাশীয় পাই দিওঁ যে কোনোবাই মোক ৰক্ষাই কৰে যেনিবা, এইটো ব্ৰইলাৰ কেইটাৰ চেতনাই নাই। ঠিক তেনেকুৱাকে আমাৰ মানুহৰ এইটো চেতনা নাই, অমুকাহে মৰিছে মইতো নমৰো, হয়নে নহয়? আমি বহুতক দেখা পালো গৰ্ভত থাকোঁতে জন্ম নাপাওঁতে মৰি টুকুৰা টুকুৰিকৈ কেঞ্চিৰে কাটি কাটি আনিছে, জন্মিবই নাপালে। কিছুমান জন্মিয়েই মৰিল, কিছুমান আকৌ ডেকা চেঙেৰা হৈ ধুনীয়াকে ডাঙৰ হৈছিলেহে, বাইক চলাই গৈ আছে বোলে হঠাতে শেষে হৈ থাকিলে। এনেকুৱাটো আছে, বহুত দুৰ্ভাগ্য। এই যে ইমানবিলাক আছে, ইমানৰ পিছতো আমি চিন্তা কৰো কিহতহে মৰিছে মইতো নমৰো। আমাৰ দুৰ্ভাগ্য এইখিনিতে আছে। আমি আনক মৰে বুলি ভাবি আছো, আমি নিজৰ বাচাৰ ৰাস্তাটোকে চোৱা নাই। এই যে ভাগৱতত যে ইমানবিলাক জ্ঞানৰ কথা কোৱা হৈছে, কৈছে পাঠকে কৈয়ে থাকে আৰু এইবিলাক কথা ক'লেইতো হ'বনে? পাঠকে কিনো জানে এইবিলাক? যদি আমি সৰব নলওঁ তেতিয়াহ'লে এইটোকে ভাবি ল'ব লাগিব। যদি আমি ইমান দিন ভাগৱত শুনি আমি যদি একো বুজিয়েই নললো বা আমি যদি জীৱনত যদি প্ৰয়োগেই কৰিব নোৱাৰিলো, তাৰমানে কি আমি অনুষ্ঠান কৰিছো, পাঠকে কৈয়ে থাকে আৰু কোৱা কাম পাঠকৰ কৈয়ে থাকে, এওঁলোকৰ কোৱা কাম কৈয়ে থাকে, এওঁলোকৰ কামেই এইখিনি কৈ থাকক। যিমান ক'লেও মই নামানো নুশুনো, এতিয়া কি কৰিব? উপায়টো নাই। গতিকে সেইকাৰণে প্ৰভুসকল মই এইটোৱে হেঁপাহ মনত ৰাখিছো, যিহেতু সময় হৈছে নহয় বা যিহেতু সময় হৈছে পৰীক্ষিতৰ ব্ৰহ্মজ্ঞানৰ একে শেষৰ পিনে যোৱাটো আজি সম্ভৱ নহ'ল। এইখিনি পাব লাগিলে গোটেই মানে ৰাতিটো আৰু অকণমান লাগিব, ৰাতি হৈ যাব বহুত। গতিকে সেইকাৰণে যি কি নহওক প্ৰভুসকল, আমি মানে আসনৰ পৰা এইটোৱে আমি মানে নিবেদনহে ৰাখিছো, যাতে আমি ধৰ্ম যাতে আমি কৰিব পাৰোঁ, ধৰ্ম যাতে কৰোঁ। ধৰ্ম যদি আমি কৰিব নোৱাৰো তেতিয়াহ'লে নহয়। ধৰ্ম কৰা মানে এইটো নুবুজায় বোলে মই ধুতি চোলাযোৰ পিন্ধি লৈ ফুৰিলেই ধৰ্ম কৰা হ'ব, ডিঙিত গামোচাখন লৈ ফুৰিলেই ধৰ্ম হ'ব, এইটো নহয়। ধৰ্ম মানে মই ভিতৰৰ পৰা হৈ উঠিব লাগিব, যাতে মই ইয়াত যেনেকে আছো মই বাহিৰতো যাতে তেনেকে থাকো। মই আজি ইয়াতে এনেকে আছো, বাহিৰত গৈ যদি মই যাকে পাই মুখেৰে যদি যিকোনো বেয়া শব্দ কৈ থাকো, মুখেৰে যদি নাখাবলগীয়া খাইবিলাক যদি খাই থাকো, তেতিয়াহ'লে এইবিলাক ধৰ্ম বুলি নুবুজায়। আপুনি ঘৰত বা নামঘৰত থাকোঁতে যেনেকুৱাকে আছে, কৰবাত একান্ত জাগাত থাকোঁতেও তেনেকেই থাকিব লাগিব। এতিয়া সেইটো ধৰ্ম কৰা বুলি বুজিব, আৰু সেইজনেই প্ৰকৃত ধাৰ্মিক ব্যক্তি। আৰু তেনেকুৱা যদি সন্ত মহন্তক যদি এবাৰ দৰ্শন পায়, তেওঁৰ জীৱনেই হ'ব ধন্য। গতিকে প্ৰভুসকল, ইমান সময়ে আপোনালোকৰ মাজত যি নেকি ভাগৱত পাঠ আৰু ব্যাখ্যা অনুষ্ঠান ভাগত উপস্থিত থাকিলো, নাজানো প্ৰভু ভগৱন্তই কি কোৱাইছে। আমাৰ নিজৰ খবৰৰ কাৰণে একো শক্তি নাই। আমি যে কিবা আপোনালোকৰ আগত আপোনালোকৰ দৰে গণ্য মান্য সন্তসকলৰ আগত আমি যে কৃষ্ণ কথা ক'ব পাৰিম, এনেকুৱা আমাৰ একো নাই। প্ৰভু ভগৱন্তই কণ্ঠস্থিতি হৈ যি বোলাইছে, এই বোলা হৈছে। গতিকে আপোনালোকতকৈ বয়সত জ্ঞান বুদ্ধিত সৰু, গতিকে সেইকাৰণে আপোনালোকে নিজৰে এজন বুলি যাতে আপোনালোকে সমস্ত দায়িত্ব মৰীক্ষণ কৰি লয়। তিনিবাৰ আহিলো আপোনালোকৰ মাজত, গতিকে এই তিনিওবাৰতে হয়তো অনেক গঢ়া দুটা হৈছে নিশ্চয়। গতিকে হয়তো ইয়াত ক'বলগীয়া নক'বলগীয়া বহুত কথা ইয়াত ওলাইছে। গতিকে সমস্তখিনি অপৰাধ আপোনালোকে ভঞ্জন কৰিব। প্ৰভু ৰঘুনাথৰ চৰণত প্ৰণাম জনাইছো, যাতে তেওঁ সেইটো সমস্ত হোৱা অপৰাধ যাতে মৰীক্ষণ কৰে। আৰু যিসকল উদ্যোক্তাই ইমান কষ্ট কৰি এই অনুষ্ঠান ভাগ আয়োজন কৰিলে, দিন ৰাতি বহুত মানে ঘূৰি পকি এই অনুষ্ঠান ভাগ তেওঁলোকে আয়োজন কৰিছে, এই উদ্যোক্তাসকলৰ মংগল হওক, প্ৰভু ভগৱন্তই কৃপা কৰক। তেওঁলোকৰ আয়ুসত বিঘ্নি শূন্য হৈ সদায় যাতে ৰাম নাম কৃষ্ণ নাম লৈ থাকিব পাৰে, প্ৰভু ভগৱন্তই কৃপা কৰক। এই প্ৰাৰ্থনা জনাই আমি ভাগৱত পাঠ আৰু ব্যাখ্যা অনুষ্ঠান সমাপ্ত কৰিছো। আৰু